মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6 মেথছৰ যিটো 10 নম্বৰ চেপ্টাৰ আছে ইন্টিজাৰ্ছ অৰ্থাৎ অখণ্ড সংখ্যা হেতুৰ কৰি চাওয়া 10.7 ৰ কিনি প্ৰথমে আলোচনা কৰিম, তাৰপিছত 10.8 ৰ কিনি, তাৰপিছত 10.9 ৰ কিনি, অৰ্থাৎ তিনিটা কৰি চাওয়া প্ৰশ্নটোৰ আজি ডিসকাশন কৰা হ'ব। ঠিক আছে, প্ৰথমে মই তোমালোকক অসমীয়াত বুজাই দিম, তাৰপিছত ইংলিছত। ঠিক আছে, ধুনীয়াকৈ বুজাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকৰ 10.1 ৰ পৰা 10.6 লৈকে যিমান কেইটা প্ৰশ্ন আছে গোটেইকেইটাৰ উত্তৰ আলোচনা কৰা হৈছে, ধুনীয়াকৈ গোটেইকেইটাৰ সমাধান তোমালোকক বুজোৱা হৈছে। ঠিক আছে, গতিকে হেতু ভিডিঅ যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা চাব পাৰিবা। ঠিক আছে, তো আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকা। আজিৰ ভিডিঅ'টোত তোমালোকে 10.7 ৰ পৰা 10.9 লৈকে গোটেইকেইটা প্ৰশ্ন উত্তৰ পাই যাবা। ঠিক আছে, ইংৰাজী আৰু আছামিজ দুটা মিডিয়ামৰ কাৰণে এই ভিডিঅ'টো হয়, দুটা লেংগুৱেজত মই তোমালোকক বুজাম। ঠিক আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু যোনে যোনে চেনেলটোত নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত লাইক এটা কৰি দিয়া। চোৱা, তোমালোকক 1 নম্বৰত দিছে সংখ্যাৰেখে ব্যৱহাৰ কৰি -4 আৰু +4 ৰ মাজৰ সকলোবোৰ সংখ্যা লিখা। ঠিক আছে, তোমালোকক সংখ্যাৰেখে ব্যৱহাৰ কৰি -4 আৰু +4 ৰ মাজত থকা সকলোবোৰ সংখ্যা লিখিবলৈ দিছে। ঠিক আছে, তো তোমালোকে এইটো এইদৰে কৰিব লাগিব। মই তোমালোকক দেখাই দিছোঁ। চোৱা, ইয়াত চোৱা, এইটো এটা সংখ্যা ৰেখা হয়, এইটো 0 হয়, ইফালে পজিটিভ নাম্বাৰবিলাক আছে, ধনাত্মক সংখ্যাবিলাক আছে, আৰু ইফালে আছে ঋণাত্মক সংখ্যাবিলাক। ঠিক আছে, তো ইয়াত চোৱা, আমাক -4 আৰু +4 ৰ মাজৰ অখণ্ড সংখ্যাবিলাক লিখিবলৈ দিছে। ঠিক আছে, গতিকে এইটো হৈছে -4, অ'কে, আৰু এইটো হৈছে +4। তো -4 আৰু +4 ৰ মাজত কি আছে? -3 আছে, -2 আছে, -1 আছে, 0 আছে, +1 আছে, +2 আছে, +3 আছে। ঠিক আছে, এই সংখ্যাবিলাক আছে, হয়নে? গতিকে তোমালোকে উত্তৰত লিখিবা যে -4 আৰু +4 ৰ মাজত থকা সংখ্যাবোৰ হ'ল -3, -2, -1, 0, 1, 2 আৰু 3। ঠিক আছে, এইটো ধুনীয়াকৈ লিখিবা। একেবাৰে ইজি হয়, মেথছ একেবাৰে ইজি হয়, তোমালোকে অলপ মানে ধ্যান দি পঢ়িলেই হ'ল। ঠিক আছে, তোমালোকক এটা কথা মই কৈ দিওঁ, তোমালোকে এই কৰি চাওঁ অহাখিনি কৰাৰ আগতে, অৰ্থাৎ এক্সাৰচাইজখিনি কৰাৰ আগতে, এক্সাৰচাইজখিনিৰ আগতে যিখিনি কথা আলোচনা কৰা হৈছে সেইখিনি তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। ঠিক আছে, ইয়াত তোমালোকক ধুনীয়াকৈ বুজোৱা হৈছে। ঠিক আছে, এই যে তোমালোকক কৰি চাওঁ অহা 10.7 দিছে, সেইখিনি তোমালোকে কেনেকৈ কৰিব লাগিব সেইখিনি ধুনীয়াকৈ তোমালোকক ইয়াত বুজাই দিয়া হৈছে। ঠিক আছে, ধুনীয়াকৈ ইয়াত ডিছকাশ্যন কৰা হৈছে। গতিকে তোমালোকে সদায় কিতাপ পঢ়িবা, কিতাপ পঢ়িলেহে তোমালোকে এক্সাৰচাইজবিলাক ধুনীয়াকৈ কৰিব পাৰিবা। আৰু বাকী যিমানখিনি সম্ভৱ মোৰ ফালৰ পৰা তোমালোকক বুজাবলৈ চেষ্টা কৰিম, আৰু তোমালোকে নিজে নিজে কিতাপটো পঢ়িবলৈ চেষ্টা কৰিবা। ঠিক আছে, কিতাপ নপঢ়াকৈ তোমালোকে মানে এক্সাৰচাইজ যিমানেই নকৰা কিয় মেথছত ইমান এক্সপাৰ্ট হ'ব নোৱাৰিবা। ডেটছ ৱাই মই তোমালোকক কৈ আছোঁ যে তোমালোকে কিন্তু চেপ্টাৰটো পঢ়িবাই। ঠিক আছে, চেপ্টাৰটো পঢ়িলে বেছি ভাল হ'ব, আৰু মেথছ তোমালোকে যিমান প্ৰেক্টিছ কৰিবা সিমান মেথছত এক্সপাৰ্ট হ'বা। ঠিক আছে, গতিকে প্ৰেক্টিছ কৰিবা বেছি বেছিকৈ। এতিয়া যে কৰি আছা, বহীত যে লিখি আছা, এনেকুৱা নাভাবিবা যে বহীত লিখিছোঁ ডান আৰু প্ৰেক্টিছ নকৰোঁ, পৰীক্ষাত গৈ পিনে জাষ্ট লিখিম, তেনেকুৱা নহয়। মেথছ প্ৰেক্টিছ কৰি থাকিব লাগিব। ঠিক আছে, অ'কে, তো ইয়াত চোৱা, ইয়াত দিছে অৰ্কিড আউট 10.7। ঠিক আছে, তো ইংলিছত তোমালোকক দিছে ৰাইট অল দ্য ইণ্টিজাৰ্ছ বিটুইন -4 এণ্ড +4 ইউজিং নাম্বাৰ লাইন। ঠিক আছে, নাম্বাৰ লাইন ব্যৱহাৰ কৰি, অৰ্থাৎ সংখ্যাৰেখে ব্যৱহাৰ কৰি -4 আৰু +4 ৰ মাজত থকা সংখ্যাবিলাক বা যিবিলাক অখণ্ড সংখ্যা আছে ইণ্টিজাৰ সেইবিলাক লিখিবলৈ দিছে। গতিকে তোমালোকে এইদৰে লিখিবা, একেই হয়, জাষ্ট ভাষাটো বেলেগ হয়। তোমালোকে এইদৰে ধুনীয়াকৈ সংখ্যাৰেখাটো লিখিবা। ঠিক আছে, সংখ্যাৰেখাটো লিখিবা আৰু -4 আৰু +4 এনেকৈ চিনাক্ত কৰিবা। তাৰপিছত ইহঁতৰ মাজত কেইটা সংখ্যা আছে? 1, 2, 3, 4, 5, 6, 7টা সংখ্যা আছে। 7টা সংখ্যা তোমালোকে ধুনীয়াকৈ লিখি দিবা। ইয়াত তোমালোকে লিখিবা দ্য ইণ্টিজাৰ্ছ বিটুইন -4 এণ্ড +4 আৰ এইকেইটা: -4, -2, -1, 0, 1, 2, 3। অ'কে, ডান। চ' লেটছ প্ৰচিড টু দ্য নেক্সট ওৱান। নেক্সটটো হৈছে যে 4 -2তকৈ ডাঙৰ হয়নে কিয়? ইয়াত কৈছে 4 -2তকৈ ডাঙৰ হয়নে নহয়, প্ৰথমে তোমালোকক সুধিছে, তাৰপিছত কৈছে যদি হয় কিয় হয়? কিয়? কাৰণ 4টো এটা ধনাত্মক সংখ্যা আৰু -2টো ঋণাত্মক সংখ্যা। তো ধনাত্মক সংখ্যাবিলাক সদায় ঋণাত্মক সংখ্যাবিলাকতকৈ ডাঙৰ হয়। আৰু তোমালোকে যদি এইটো বেলেগ ধৰণে ক'ব বিচৰা তেনেহ'লে তোমালোকে এইটো ক'ব পাৰা যে 4 সংখ্যাৰেখাত সোঁফালে আছে -2। ঠিক আছে, উদাহৰণস্বৰূপে চোৱা, এইটো হৈছে 4, এক ছেকেণ্ড, য়েছ, এইটো 4 হয়, ৰাইট, এইটো 4 হয় আৰু এইটো -2 হয়।
তো চোৱা এইটো -2 এইটো 4 ঠিক আছে গতিকে 4 টো -2 সোঁফালে আছে আৰু -2 টো 4 টোৰ বাওঁফালে আছে মই তোমালোকক এটা কথা জনাই দিওঁ সদায় সংখ্যা ৰেখাত সোঁফালে থকা সংখ্যাবিলাক বাওঁফালে থকা সংখ্যাবিলাকতকৈ ডাঙৰ হয় গতিকে 4 টো -2 তকৈ ডাঙৰ ঠিক আছে এই যে 1 টো দেখিছা -1 টো কিন্তু -2 তকৈ ডাঙৰ হয় এই 0 টো কিন্তু -2 তকৈ ডাঙৰ হয় +1 টো -2 তকৈ ডাঙৰ হয় কিয় কাৰণ এইবিলাক সোঁফালে আছে চোৱাচোন -2 সোঁফালে আছে না নাই সোঁফালে আছে সোঁফালে থকা সংখ্যাবিলাক সদায় ডাঙৰ হয় বাওঁফালে থকা সংখ্যাবিলাকতকৈ ওকে ক্লিয়াৰ সো লেটস প্ৰসিড টু দ্য নেক্সট ওয়ান তো এইটো তোমালোকে কেনেকৈ লিখিবা মই তোমালোকক দেখাই দিছোঁ চোৱা তোমালোকে এইটো লিখিব লাগিব যে তোমালোকে প্ৰথমে প্ৰশ্নটো লিখি ল'বা ইয়াত তোমালোকক দিছে -4 -2 তকৈ ডাঙৰ হয়নে যদি হয় কিয় তোমালোকে লিখিবা হয় কাৰণ -4 সংখ্যা ৰেখাত -2 সোঁফালে আছে ওকে ক্লিয়াৰ ওকে নেক্সট চোৱা কি কৈছে ইয়াত তোমালোকক দিছে যে -3 5তকৈ সৰু হয়নে যদি হয় কিয় ঠিক আছে তো এনেকৈ যদি কোনো এটা সংখ্যাৰ ফালে এইটো চিন দিয়া থাকে তেনেহ'লে সেইটো সংখ্যা লগত থকা সংখ্যাটোতকৈ ডাঙৰ বুজায় ঠিক আছে তো ইয়াত ইফালে এইটো চিন মুভ কৰা আছে তাৰমানে কি তাৰমানে ইয়াত কোৱা হৈছে যে -3 তকৈ 5 ডাঙৰ হয়নে নহয় সুধিছে অৰ্থাৎ -3 টো -3 টো 5তকৈ সৰু হয়নে নহয় সুধিছে ঠিক আছে তো তোমালোকে ক'ব লাগে যে -3 টো ডাঙৰ নে 5 টো ডাঙৰ অবভিয়াসলি 5 টো ডাঙৰ কাৰণ 5 টো এটা পজিটিভ নাম্বাৰ ঠিক আছে আৰু -3 টো এটা নেগেটিভ নাম্বাৰবিলাক সদায় পজিটিভ নাম্বাৰবিলাকতকৈ সৰু হয় ওকে তো চোৱা তোমালোকে এইটো লিখিবা আৰু তোমালোকে এইবিলাক সংখ্যা ৰেখাৰ সৈতে সংগতি ৰাখি লিখিব লাগিব যেহেতু এইটো চেপ্টাৰত সংখ্যা ৰেখাৰ বিষয়ে ডিসকাশন কৰা হৈছে ওকে তো চোৱা এতিয়া হৈছে -3 টো 5তকৈ সৰু হয়নে যদি হয় কিয় হয় ওকে লিখিবা হয় কাৰণ -3 সংখ্যা ৰেখাত 5ৰ বাওঁফালে আছে ওকে ক্লিয়াৰ তো এতিয়া 2 নম্বৰখিনি তোমালোকে ইংলিছত কৰিব লাগিব ইংৰাজীত চোৱা কেনেকৈ দিছে ইংৰাজীত তোমালোকক দিছে ইজ 4 greater than -2 y তোমালোকে এইদৰে পঢ়িবা ইজ 4 greater than -2 যদি হয় কিয় হয় তাৰপিছত লিখিবা ইজ -3 less than +5 y ঠিক আছে তো ইংৰাজীত লিখা সকলে যোনে ইংলিছত লিখি আছে তোমালোকে এইদৰে লিখিবা yes because 4 is to the right of -2 on the number line okay clear next আছে next part to next খণ্ডটো কি দিছিলে is -3 less than 5 y okay লিখিবা yes because -3 is to the left of 5 on the number line okay got it so let's proceed to the next one next চোৱা next তোমালোকক কি দিছে চোৱা ইয়াত তোমালোকক দিছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি গণনা কৰা তোমালোকক কি কৈছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি গণনা কৰিবলৈ দিছে ঠিক আছে এইবিলাক একেবাৰে ইজি হয় ঠিক আছে চিন্তা কৰা কোনো দৰকাৰ নাই মই তোমালোকক ধুনীয়াকৈ বুজাই দিম সংখ্যা ৰেখা ব্যৱহাৰ কৰি গণনা কৰিবলৈ দিছে এনে গণনা কৰাটো নৰ্মেল হয় এটো 7 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 7 হ'ব ঠিক আছে 7 হ'ব ইয়াত আছে -2 +2 কিমান হ'ব +2 হ'ব ঠিক আছে ইয়াত -3 -7 আছে কিমান হ'ব -10 হ'ব একদম ইজি হয় বিলাক হলেও মই তোমালোকক এতিয়া সংখ্যা ৰেখাৰ সহায়ত এইবিলাক বুজাই দিবলৈ চেষ্টা কৰিম আশা কৰোঁ তোমালোকে বুজি পাবা কাৰণ এইবিলাক একেবাৰে ইজি হয় অলপ মানে ধ্যান দি পঢ়িব লাগিব ধ্যান দি তোমালোকে ভিডিওটো চাব লাগিব যদি কোনো বুজি নোপোৱা তেনেহ'লে কমেণ্টত সুধিবা আৰু যদি কিবা বুজি পোৱাৰ অসুবিধা হয় তেনেহ'লে তোমালোকে হেৰি কৰিব পাৰা ভিডিওটো দুবাৰ চাব পাৰা ৰিভাৰ্স কৰি ঠিক আছে ওকে তো তোমালোকক কি দিছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি গণনা কৰিবলৈ দিছে প্ৰথমটো আছে +7 7 + 0 7 + 0 কিমান হয় 7 + 0 7 হ'ব তো এটো সংখ্যা ৰেখাত দেখুৱাব লাগে তো এটো 7 হয় ৰাইট এটো 7 হয় তো 7 ৰ লগত 0 যোগ কৰিবলৈ দিছে 7 ৰ লগত 0 যোগ কৰিলে তুমি ইফালে এগৰ আহিব ইফালেও এগৰ আহিব নোৱাৰা ইফালেও এগৰ যাব নোৱাৰা অৰ্থাৎ এগৰ মাইনাস কৰিব নোৱাৰা প্লাস কৰিব নোৱাৰা কাৰণ 7 ৰ লগত 0 কৰিবলৈ দিছে 0 টো কোনো ভ্যালু নাথাকে হয়নে নহয় এই ক্ষেত্ৰত 0 কোনো ভ্যালু নাই
যেহেতু ইয়াত জিৰোৰ কোনো ভেলু নাই গতিকে তুমি ইফালে আহিব নোৱাৰা ইফালে যাব নোৱাৰা গতিকে কি হ'ব ইয়াৰ আনসাৰটো 7 হ'ব তোমালোকে জাস্ট এই 7 টো এনেকৈ অলপ হাইলাইট কৰি দেখুৱাই দিবা ঠিক আছে তো ইয়াত কি হ'ব 7 + 0 = 7 হ'ব একদম ইজি হয় ঠিক আছে ইংৰাজীটো সেমি হ'ব ইয়াত বেলেগ কোনো হেৰি নাই ইঞ্জিনিয়াৰিং নাই সেমি হ'ব ঠিক আছে ওকে তোমালোকে জাস্ট ইয়াত সলিউশন বুলি দিবা ইয়াত সমাধান আছে তোমালোকে এদৰে SOL তাৰপিছত ইয়াত সৰুকৈ n লিখি দিবা সলিউশন বা তোমালোকে যদি লিখিব বিচাৰা তেনেহলে এদৰে লিখিব পাৰা SOLUSON সলিউশন এদৰে লিখিব পাৰা এটো লং ফৰ্ম এটো শৰ্ট ফৰ্ম ঠিক আছে এখিনি পাৰ্থক্য তাৰপিছত চোৱা বিট কি দিছে তোমালোকক বিট দিছে -2 + 4 এটো একদম ইজি হয় চোৱা -2 + 4 সমাধান দি প্ৰথমে এইখিনি বস্তু লিখি লবা ঠিক আছে তো -2 টো ক'ত আছে এটো হৈছে -2 এটো -2 ৰাইট তো -2 হতে 4 যোগ কৰিব লাগে যোগ কৰিবলৈ হলে কোনফালে যাব লাগিব অবিয়াসলি হুফালে যাব লাগিব ৰাইট তো হুফালে গলে কিমান গড় যাব লাগিব আমি 4 গড় যাব লাগিব যেহেতু 4 যোগ কৰিব লাগে গতিকে 1 গড় 2 গড় 3 গড় 4 গড় রাইট আমি কিমান পালো আমি পালো +2 ঠিক আছে 4 গড় যোৱাৰ পিছত আমি কিমান পালো +2 পালো গতিকে ইয়াত কিমান বহিব +2 বহিব ঠিক আছে -2 + 4 কিমান হ'ব +4 হ'ব ওকে ডান একদম ইজি হয় ওকে স্টুডেন্টস সো লেটস প্রসিড টু দ্য নেক্সট ওয়ান নেক্সট সিট তোমালোকক কি দিছে সিট তোমালোকক দিছে যে -3 -7 কিমান হ'ব -10 হ'ব একেবাৰে ইজি হয় ন -10 হ'ব তো এটো আমি সংখ্যা ৰেখা দেখুৱাব লাগে এটা আমি সংখ্যা ৰেখা দেখুৱাবলৈ চেষ্টা কৰিম চোৱা সিট কিমান দিছে -3 -7 তো এটো হৈছে -3 রাইট এটো -3 হয় তো যেহেতু ইয়াত -7 আছে গতিকে আমি কোনফালে যাব লাগিব বাওঁফালে যাব লাগিব কেই গড় যাব লাগিব 7 গড় যাব লাগিব ঠিক আছে 1 গড় 2 গড় 3 গড় 4 গড় 5 গড় 6 গড় 7 গড় ওকে 7 গড় অহাৰ পিছত 7 গড় বিয়োগ কৰাৰ পিছত আমি কি পালো -10 পালো ঠিক আছে এটো কিমান হয় -10 হয় গতিকে আনসাৰটো কিমান হ'ব -10 হ'ব তোমালোকে এটলি কিবা গতিকে -3 -7 = -10 ঠিক আছে আৰু যোনে ইংলিছত লিখি আছে ন তোমালোকে এই গতিকে যে লিখা হৈছে ইয়াত তোমালোকে গতিকে যদি নিলিখা তোমালোকে এদৰে এতেকে যেটো চিন আছে এটো চিন দি দিব পাৰা বা তোমালোকে লিখিব পাৰা দাস বুলি তোমালোকে এদৰে লিখিব পাৰা THUS দাস মানে গতিকে ঠিক আছে বা তোমালোকে এটো চিন দি দিবা এটো চিন দিলে বেছি ইজি হ'ব ঠিক আছে ওকে একেবাৰে ইজি হয় ওকে স্টুডেন্টস এতিয়া ডিট কি আছে আমি চাম ডিট আছে -4 -5 -3 ঠিক আছে তো চোৱা ডিট চোৱা কি দিছে ডিট তোমালোকক দিছে যে -5 -3 তো চোৱা মাইনাছে কিমান হয় মাইনাছে প্লাছ হয় চোৱা মই তোমালোকক যোৱাকালিৰ ভিডিঅ'টোত তোমালোকক শিকাইছিলোঁ যে যেতিয়া মাইনাছৰ সৈতে মাইনাছ পূৰণ হয় তেতিয়া প্লাছ হয় প্লাছৰ সৈতে প্লাছ পূৰণ হ'লে প্লাছ হয় মাইনাছৰ সৈতে প্লাছ পূৰণ হ'লে কিমান হয় হেৰি হয় মাইনাছ হয় প্লাছৰ সৈতে মাইনাছ পূৰণ হ'লে মাইনাছ হয় মাইনাছে প্লাছ হয় ঠিক আছে মই তোমালোকক শিকাইছিলোঁ গতিকে চোৱা মাইনাছৰ সৈতে ইয়াত মাইনাছ পূৰণ হৈ আছে গতিকে কিমান হ'ব প্লাছ হ'ব ঠিক আছে তো চোৱা এটো কিমান এটো -5 হয় গতিকে আমি প্ৰথমে কি কৰিম -5 টো চিনাক্ত কৰিম ঠিক আছে তাৰপিছত মাইনাছে প্লাছ অৰ্থাৎ -5ৰ সৈতে 3 টো প্লাছ হৈ আছে ঠিক আছে গতিকে আমি কি কৰিব লাগিব আমি 3 গড় আগুৱাই যাব লাগিব যেহেতু প্লাছ হৈ আছে তোমালোকে এইখিনি এডো লিখিব পাৰা -5 অলপ সৰল কৰি তোমালোকে লিখিব পাৰা -5 প্লাছ
3 ঠিক আছে তো এইটো তোমালোকে লিখিব পাৰা গতিকে -5 টাইম কি কৰিব লাগিব আমি 3 যোগ কৰিব লাগিব যোগ কৰিবলৈ হলে আমি কোনফালে যাব লাগিব আমি সোঁফালে যাব লাগিব এইফালে যাব লাগিব ঠিক আছে আমি কেই গৰ যাম 3 গৰ যাম যেটো 3 যোগ হৈ আছে 1 2 3 right আমি কিমান পালো -2 পালো ঠিক আছে স্টুডেন্টস আমি -2 পালো গতিকে তোমালোকে লিখি দিবা গতিকে -5 -3 ওকে তো ইয়াত -5 হইব প্লাস প্লাস 3 আৰু ইফালে -2 এটো ধুনিয়াকৈ তোমালোকে লিখি দিবা হল ডান একদম ইজি হয় যোনজনী ইংলিশত লিখি আছে তোমালোকে ইয়াত এটাকে চিনটো দিবা এটো চিন দিবা বা তোমালোকে দাস বুলি লিখি দিবা ঠিক আছে এটো দাস বুলি লিখি দিবা এই গতিকেৰ জায়গাত দাস বুলি লিখি দিবা ওকে ডান এটা আমি ইট সাম ঠিক আছে স্টুডেন্টস এটা ইট চোৱা ইট কি দিছে 5 minus 5 5 minus -5 ঠিক আছে তো চোৱা এইখিনি তোমালোকে এইটো লিখিবা তোমালোকে এইখিনি এইটো লিখি লব পাৰা 5 minus প্লাস 5 এট মাইনাস হইতে মাইনাস পূরণ হৈ আছে আৰু মাইনাসৰ হইতে মাইনাস পূরণ হলে কি হয় মাইনাসৰ হইতে মাইনাস পূরণ হলে প্লাস হয় ঠিক আছে গতিকে 5 হইতে 5 কি হৈ আছে যোগ হৈ আছে গতিকে চোৱা আমি প্ৰথমে +5 চিনাক্ত কৰিম তাৰ পিছত প্লাসৰ হইতে +5 হইতে যেটো +5 হেৰি 5 যোগ হৈ আছে গতিকে আমি হুফালে 5 গৰ যাম 1 গৰ 2 গৰ 3 গৰ 4 গৰ 5 গৰ ঠিক আছে আমি কিমান পালো +10 পালো ঠিক আছে এটো आंसर হ'ব एक्चुअली গতিকে 5 -5 ইকুৱেল তোমালোকে লিখিবা 5 + 5 ইকুৱেল 10 হয় ঠিক আছে এটো आंसर হয় হল একদম ইজি হয় ইংলিশত লিখা হকল ইয়াত এটাকে চিনটো দিবা গতিকেৰ জায়গাত ঠিক আছে এটো চিন দিবা এটো চিনে therefore বুজাই বা দাস বুজাই তোমালোকে ইয়াত দাস লিখিব পাৰা therefore লিখিব পাৰা ওকে তাৰ পিছত আছে f এটো চোৱা f এটো কমপ্লিকেটেড নহয় মই তোমালোক ধুনিয়াকৈ বুজাই দিম এফত অলপ নাম্বাৰ বিলাক ডাঙৰ ডাঙৰ দে আছে বাট চিন্তা নকৰিবা চিন্তা কৰা কোনো দৰকাৰ নাই চোৱা ইয়াত দিছে 230 - 100 230 ৰ পৰা 100 বিয়োগ কৰিব লাগে আৰু এটো সংখ্যা ৰেখাত দেখুৱাব লাগে তো সংখ্যা ৰেখাটো তোমালোকে ইয়াত বনাওতে অলপ ডাঙৰ ডাঙৰ হেই লবা একক বিলাক অলপ ডাঙৰ লবা ঠিক আছে তো এখিনিৰ পৰা এখিনিৰ দূৰত্বক এটো এক একক হয় এটো এক একক হয় ঠিক আছে তো এখিনিৰ পৰা এখিনি যেটো দূৰত্ব এখিনি 100 বুলি ধৰা হৈছে আৰু এখিনিৰ পৰা এখিনি 200 এখিনিৰ পৰা এখিনি মানে প্ৰতি একক দূৰত্বক 100 বুলি ধৰি লোৱা হৈছে ঠিক আছে আৰু এইবিলাকৰ মাজৰ ডিসটেন্স সেম বুলি তোমালোকে নিশ্চয় জানা ঠিক আছে এটোৰ পৰা তোমাৰ যিমানখিনি দূৰত্ব আছে এটোৰ পৰা এটোৰ মাজত সিমানেই দূৰত্ব থাকিব এটোৰ পৰা এটোৰ মাজত সিমানেই দূৰত্ব থাকিব তাৰ মানে সমদূৰত্বত চিনবিলাক দিয়া হয় ঠিক আছে গতিকে কি কৰিব লাগে আমি 230 ৰ পৰা 100 বিয়োগ কৰিব লাগে তো 230 কত হ'ব ইয়াত 200 ইয়াৰ পৰা এইখিনি যেটো 100 গতিকে চোৱা এইখিনি মানত 30 হ'ব এইখিনি মানত 30 হ'ব আৰু এইখিনি মানত 30 হ'ব 30 30 60 আৰু 30 90 আৰু এইখিনি 10 হ'ব তাৰ মানে 30ত এইখিনি মান লৈকে আহিব ন ইমানখিনি আহিব গতিকে এইখিনি তোমালোকে ধৰি ল'ব পাৰা ধৰিব পাৰা 230 বুলি ধৰি ল'ব পাৰা এইখিনি জায়গাক ঠিক আছে এটা আমি কি কৰিব লাগিব এটা আমি 100 বিয়োগ কৰিব লাগিব 100 বিয়োগ কৰিলে কি হ'ব এইখিনিৰ পৰা ইফালে আহিব যেহেতু বিয়োগ হৈ আছে গতিকে বাওফালে আহিব ৰাইট বাওফালে আহি কিমান হ'ব এইখিনি লৈকে আহিব 130 হ'ব ন মানে 230 ৰ পৰা 100 বিয়োগ কৰিলে 130 হ'ব এটো 100 হয় আৰু 1 ৰ সৈতে 30 মান যোগ কৰিলে ইমানখিনি লৈকে আহিব ন গতিকে এটো হ'ব ঠিক আছে তোমালোকে ইয়াত আৰু লিখিবা ঠিক আছে গতিকে আমি কিমান পালো এটো যেটো দাগ দিছো আমি এটো কিমান হ'ব এটো হ'ব তোমালোকৰ 130 হ'ব ঠিক আছে 130 হ'ব গতিকে আমি পাবলগীয়া সংখ্যাটো কিমান 130 হয় ওকে বুজিলা তোমালোকে ইয়াত লিখিবা গতিকে 230 ৰ পৰা 100 বিয়োগ কৰিলে কিমান পাও আমি 130 পাও ঠিক আছে ইংলিশত লিখা সকলে
দাস বুলি লিখিবা এইদৰে TU yes দাস got it F কৰিলো আমি এতিয়া Z কি আছে চাম চোৱা Z কি আছে একদম ইজি হয় কিটা চোৱা যি তোমালোকক দিছে 230 minus 100 okay তো মাইনাস মাইনাস কি হ'ব 230 as it is লিখি দিয়া মাইনাস মাইনাস কি হ'ব প্লাস হ'ব মাইনাস হৈ মাইনাস পূৰণ হ'লে কিমান হয় প্লাস হয় ঠিক আছে প্লাস 100 okay ডান তো চোৱা ইয়াত 230 কোনটো হয় 200 এটো হয় আৰু 30 খিনি ইমানত থাকিব ঠিক আছে 30 ইমানত থাকিব আৰু 30 হতে 100 যোগ কৰিব লাগিব যেটো মাইনাস মাইনাস প্লাস হয় গতিকে 100 প্লাস হৈ আছে গতিকে 100 যোগ কৰিব লাগিব 100 যোগ কৰিলে কিমান খিনি হ'ব এইখিনিত আহিব 100 যোগ কৰিলে এইখিনিত আহিব কিয় কাৰণ 230 হতে 100 যোগ কৰিলে 330 হ'ব 300 এটো হয় 30 ইমান খিনি মানলৈকে আহিব ঠিক আছে গতিকে যেহেতু প্লাস হৈ আছে গতিকে আমি হুফালে যাম প্লাস হৈ আছে হয়নে নহয় প্লাস হৈ আছে 230 হতে 100 গতিকে আমি হুফালে যাম ওকে একদম ইজি হয় একদম ইজি তোমালোকে চেপ্টাৰটো পঢ়িবা আৰু মই ধুনীয়াকৈ বুজাই আছো তোমালোকে অলপ ধ্যান দি ভিডিওটো চোৱা কোনো ধৰণৰ মানে কোনোফালে ডিস্ট্ৰাক্ট নোহোৱাকৈ ঠিক আছে অলপ ধ্যান দি ভিডিওটো চাই থাকা ওকে তো তোমালোকে কিমান লিখিব লাগিব ইয়াত তোমালোকে লিখিব লাগিব 330 ৰাইট আৰু ইয়াত তোমালোকে লিখিব লাগিব কিমান ইয়াত তোমালোকে লিখিব লাগিব 230 এটো 230 হয় ঠিক আছে এটো যে ডাক দিয়া হৈছে এটো 230 ডাক হয় আৰু এটো 330 হয় ওকে বুজিলা তাৰপিছত তোমালোকে ইফালে লিখি দিবা 230 মাইনাস মাইনাস কি হয় প্লাস হয় ওকে তো তোমালোকে এইখিনি ক্যালকুলেট কৰি মাইনাস মাইনাস প্লাস প্লাস 100 ঠিক আছে 230 হতে 100 লগ লাগি কিমান হ'ব 330 হ'ব ডান তাৰপিছত আছে কিমান এইচ আছে সো এইচত কিমান দিছে সো কিমান দিছে এইচত দিছে 230 প্লাস মাইনাস 100 ঠিক আছে সেম টু সেম লিখিবা তাৰপিছত তোমালোকে এইখিনিত লিখিব পাৰা যে 230 তাৰপিছত প্লাস মাইনাস কিমান হয় ইয়াত চোৱা প্লাস মাইনাস কিমান প্লাস মাইনাস প্লাস ইনটু মাইনাস কিমান হয় মাইনাস হয় প্লাস মাইনাস মাইনাস হয় ঠিক আছে বুজিলা ওকে তাৰমানে আমি 230 ৰ পৰা 100 বিয়োগ কৰিব লাগে তো চোৱা 230 কিমানত আছে 230 এইখিনি মানত হ'ব ঠিক আছে 230 এইখিনি মানত হ'ব এটো এস কৰি আছো ন यस 230 এইখিনি মানত হ'ব তাৰ পিছত তাৰ পৰা কি কৰিব লাগে 100 বিয়োগ কৰিব লাগে 100 বিয়োগ কৰিলে আমি কিমান পাম 230 ৰ পৰা যদি আমি 100 বিয়োগ কৰো তেনেহলে আমি 130 পাম আৰু 130 এইখিনিত হ'ব 130 কাৰণ এই গুটিখিনি এইখিনিৰ পৰা এইখিনি 100 তো এইখিনি 30 ধৰা হৈছে এইখিনি 30 ধৰা হ'ব এইখিনি 30 কিমান 60 তাৰ পিছত আৰু 30 90 তাৰ পিছত এইখিনি 10 100 ঠিক আছে তো এটো হ'ব 230 হ'ব এইখিনি ঠিক আছে তাৰ পিছত তোমালোকে ইফালে আহিব লাগিব কিয় বাফালে কিয় আহিছো বাফালে এই কাৰণে আহিছো কাৰণ 100 ইয়াত বিয়োগ কৰা হৈছে যোগ কৰা হোৱা নাই যোগ কৰিলে আমি হুফালে গলো হয় যেটো বিয়োগ কৰা হৈছে গতিকে আমি বাফালে আহিব লাগিব ঠিক আছে বুজিলা তো তোমালোকে বিয়োগ কৰিব লাগিব গতিকে তোমালোকে বাফালে আহিবা গতিকে বাফালে আহি কিমান পালো বাফালে আহি আমি 130 পালো ৰাইট গতিকে তোমালোকে লিখিবা 130 ঠিক আছে প্লাস 130 হয় মাইনাস 130 নহয় কাৰণ 0 ৰ ইফালে আহা নাই 0 হিফালে আছে 0 হিফালে থকা সংখ্যাবিলাক সদায় প্লাসত থাকে বুজিলা তোমালোকে তাৰ পিছত লিখিবা গতিকে ইংৰাজীত লিখা হকলে ইয়াত তোমালোকে TS দাস বুলি লিখিবা ঠিক আছে আৰু অসমীয়াত লিখিব হলে গতিকে বুলি লিখিবা বা তোমালোকে এটো চিন দিব পাৰা ঠিক আছে তো কিমান আছে 230 প্লাস মাইনাস মাইনাস 100 ওকে তো 230 ৰ পৰা 100 গলি কিমান 130 বুজিলা এটো ধুনিয়াকৈ তোমালোকে কৰিবা ওকে তো আমি এইচ লৈকে কৰিলো এতিয়া আই টু আছে ওকে আই টু সোয়া ইয়াত ইফালে আছে আই টুত কিমান আছে আই টু কিমান আছে -230 -100 তো এটো তোমালোকে অলপ সিম্পলিফাই কৰি লোৱা
230 ঠিক আছে মাইনাছ মাইনাছে প্লাছ হয় মই তোমালোকক বাৰম্বাৰ কৈ আছোঁ মাইনাছ মাইনাছে প্লাছ হয় তো 100 ঠিক আছে তো মাইনাছ 230 সৈতে কি কৰিব লাগে মাইনাছ 230 সৈতে 100 যোগ কৰিব লাগে চোৱা এটো মাইনাছ 230 এইখিনি মানত হ'ব বুজিলা মাইনাছ 230 এইখিনিত হ'ব তোমালোকে এইটো ধুনীয়াকৈ লিখিব পাৰা 230 কিমানত মাইনাছত আছে 230 ঠিক আছে তো 230 সৈতে 100 যোগ কৰিব লাগে যেহেতু যোগ কৰিবলৈ দিছে গতিকে আমি সোঁফালে যাম সোঁফালে গ'লে এইখিনি মানত আহিব ঠিক আছে ওকে তো 230 ৰ লগত মাইনাছ 230 ৰ লগত 100 যোগ কৰিলে কি হ'ব মাইনাছ 230 ৰ পৰা 100 কমিব আৰু চিনটো থাকিব মাইনাছে গতিকে কিমান হ'ব 130 হ'ব ইয়াত তোমালোকে 130 বুলি লিখিব লাগিব ঠিক আছে এইটো যেটো বটন পোৱা গৈছে ইয়াত মানে যেটো দাগ এটো 130 ৰ হয় 130 বুজিলা তো এই ধুনীয়াকৈ তোমালোকে লিখি লবা ঠিক আছে তাৰ পিছত এইখিনি ক্যালকুলেট কৰিব লাগিব নহয় এত গটিকে চিন আছে ইংলিশ লিখা হলে দাস বুলি লিখিবা বাকি সেম অসমীয়াত লিখা হলে এইখিনি লিখিব নালাগে ওকে সো সমান চিন দি ল'ব পাৰা তোমালোকে সমান চিন দি লিখিবা -230 মাইনাছ মাইনাছে প্লাছ হয় 100 তাৰ পিছত এইখিনি ক্যালকুলেট কৰিলে ফাৰ্দাৰ কি হ'ব 1 minus 130 হ'ব ঠিক আছে বাকি এইবিলাক নালাগে ওকে 130 বুলি সৰি এইটো লিখিব তোমালোকে 130 বুলি লিখিবা হল ডান ছাত্ৰ-ছাত্ৰীসকল এতিয়া সাইড তোমালোকক দিছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলত দিয়াবোৰ উলিওৱা ঠিক আছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি এইবিলাক উলিয়াব লাগে তোমালোকক প্ৰথমে দিছে অখণ্ড সংখ্যা যেটো -5 তকৈ 5 বেছি অখণ্ড সংখ্যা যেটো -7 তকৈ 2 বেছি ঠিক আছে তো এটো তোমালোক ধুনীয়াকৈ উলিয়াব লাগিব তোমালোকক কি কৈছে এনেকুৱা অখণ্ড হেতু অখণ্ড সংখ্যা তোমালোকক উলিয়াবলৈ দিছে যেটো -5 তকৈ 5 বেছি ঠিক আছে আৰু তোমালোকক ব্যৱহাৰ কৰিবলৈ দিছে সংখ্যা ৰেখা ওকে একেবাৰে সহজ হয় চোৱা এটো আছে কি এটো -5 হয় ঠিক আছে তো -5 তকৈ 5 বেছি থকা সংখ্যাটো উলিয়াবলৈ দিছে যেহেতু বেছিৰ কথা কৈছে গতিকে আমি সোঁফালে যাব লাগিব ঠিক আছে কম কলে আমি বাওফালে আহিব লাগিব আৰু যেহেতু বেছিৰ কথা কৈছে গতিকে আমি -5 ৰ সৈতে +5 যোগ কৰিব লাগিব ঠিক আছে যেহেতু বেছিৰ কথা কৈছে ন গতিকে আমি 5 গড় আগুৱাই যাব লাগিব 1 গড় 2 গড় 3 গড় 4 গড় 5 গড় ঠিক আছে 5 গড় আগুৱাই আহিলো আমি 5 গড় আগুৱাই আহি কি পালো আমি 0 পালো ঠিক আছে 0 ৰ আগত কিন্তু মাইনাস নাই 0 টো মাইনাসও নহয় প্লাসও নহয় এটো বলতে আহি গৈছে 0 ৰ আগত কোনো চিন নাই ঠিক আছে 0 টো নিউট্রাল হয় বুলি ক'ব পাৰা ওকে তো আমি কিমান পালো -5 তকৈ 5 বেছি সংখ্যাটো কিমান হয় 0 হয় গতিকে তোমালোকে লিখিবা -5 তকৈ 5 বেছি অখণ্ড সংখ্যাটো হল 0 ঠিক আছে অৰ্থাৎ -5 ৰ সৈতে 0 পাবৰ কাৰণে তোমালোকে হেৰি কৰিবা সৰি -5 ৰ সৈতে যদি প্লাস কৰি দিয়া 5 তেনেহলে আমি কিমান পাও 0 পাও তো হেতু হ'ব আনসাৰ ঠিক আছে ওকে তাৰ পিছত তোমালোকক 2 নম্বৰত কি দিছে 2 নম্বৰ তোমালোকক দিছে অখণ্ড সংখ্যা যেটো -7 তকৈ 2 বেছি -7 তকৈ 2 বেছি কৈছে মানে কি -7 ৰ সৈতে 2 প্লাস হে কৰিব লাগিব তেনেহলে আমি যিমানটো যোনটো সংখ্যা পাম হেতুই হ'ব তো চোৱা এটো হৈছে -7 -7 ৰ সৈতে আমি যদি 2 যোগ কৰো তেনেহলে আমি কিমান পাও -5 পাম -5 হ'ব নিৰ্ণয় সংখ্যা ঠিক আছে -5 হ'ব নিৰ্ণয় সংখ্যা ওকে তো চোৱা -7 তকৈ 2 বেছি কৈছে যেটো বেছি কৈছে গতিকে প্লাস কৰিব লাগিব আৰু প্লাস কৰিবলৈ হলে আমি কোনফালে যাব লাগে সোঁফালে যাব লাগে ঠিক আছে প্লাস কৰিলে আমি সোঁফালে যাও আৰু মাইনাস কৰিলে বাওফালে যাও যেটো প্লাস কৰা হৈছে ইয়াত গতিকে আমি কি কৰিব লাগিব 2 গড় আগুৱাই যাব লাগিব 2 গড় আগুৱাই গৈ -5 পাইছো আৰু -5 হ'ব আনসাৰ গতিকে তোমালোকে লিখিব লাগিব -5 ডান -7 তকৈ 2 বেছি অখণ্ড সংখ্যাটো হল -5 আৰু যোনে ইংলিশত লিখি আছে তোমালোকে এডই লিখিবা ঠিক আছে তোমালোকে কি দিছিলে the integer which is 5 more than -5 তো
এটা হৈছে -5 কৈ 5 বেছি হ'বৰ কাৰণে 5 গৰা আগুৱাই যাব লাগিব 5 গৰা আগুৱাই গ'লে আমি 0 পাওঁ আৰু 0টোই হ'ব আনসাৰ ঠিক আছে দ্য ইন্টিজাৰ হুইচ ইজ 5 more than -5 তো 0 হ'ব আনসাৰ নেক্সট কি আছিল নেক্সট আছিল দ্য ইন্টিজাৰ হুইচ ইজ 2 more than -7 7 তকৈ 2 বেছি ইন্টিজাৰটো লিখিব লাগে তো এটো হৈছে -7 আৰু -7 তো 2 বেছি কৈছে গতি প্লাস হ'ব প্লাস হ'লে আমি হুফালে যাম আৰু হুফালে 2 গৰ গলে আমি -5 পাও আৰু -5 হ'ব আনসাৰ গতি তোমালোকে ইয়াত -5 লিখিব লাগিব দ্য ইন্টিজাৰ হুইচ ইজ -2 more than -7 is -5 ঠিক আছে got it so let's proceed to the next question next তোমালোকক দিছে খালি ঠাই পূৰ কৰা ঠিক আছে খালি ঠাই পূৰ কৰিবলৈ দিছে তো চোৱা ইয়াত কিছুমান খালি ঠাই আছে খালি ঠাইবিলাক পূৰ কৰিব লাগে মই পূৰ কৰি থৈছো বাৰু কিন্তু তোমালোকক বুজাবতো লাগিব ন তোমালোকে কেনেকৈ পূৰ কৰিবা কেনেকৈ উলিয়াবা তো চোৱা সমান চিন ইয়াত সমান চিন আছে তো সমান চিনৰ ইফালে আছে 0 ইফালে আছে -8 আৰু ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগে যোনটো এই -8 ৰ সৈতে যোগ কৰিলে যোনটো যোগফল আমি 0 পাওঁ ঠিক আছে অৰ্থাৎ সমান চিনৰ ইফালে যিমানখিনি থাকিব হুফালে যিমানখিনি থাকিব বাওফালে সিমানেই থাকিব লাগিব ঠিক আছে তো বাওফালে ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগে যোনটোৰ সৈতে -8 যোগ কৰিলে আমি 0 পাওঁ তো এইট বহিব +8 বহিব ঠিক আছে তো এইটো তোমালোকে কেনেকৈ উলিয়াবা +8 যে বহিব এইটো তোমালোকে বিচাৰি উলিয়াব লাগিব ন তোমালোকে জানিব লাগিব কেনেকৈ বিচাৰি উলিয়াবা তো মই তোমালোকক এতিয়া শিকাম চোৱা ইয়াত চোৱা কাল্টিবোৰ কৰিবলৈ দিছে ওকে তো প্ৰথমটো আছিলে -8 প্লাস বক্স আছে বক্সত কোনটো সংখ্যা বহিব তোমালোকে লিখিব লাগে তাৰ পিছত ইফালে আছে কিমান 0 তো বক্সত কোনটো সংখ্যা বহিব হেতু উলিয়াবৰ কাৰণে তোমালোকে কি কৰিবা এনেকৈ তোমালোকক এটা কথা কৈ দিও দশমিকৰ ইফালে থকা এটা সংখ্যা আমি দশমিক নহয় বাৰু সমান চিনৰ ইফালে থকা এটা সংখ্যা আমি সমান চিনৰ ইফালে যদি লৈ যাওঁ তেনেহলে সংখ্যাটোৰ আগত থকা যিটো চিন আছে এটো হলনি হৈ যায় প্লাস থাকিলে মাইনাস হৈ যায় মাইনাস থাকিলে প্লাস হৈ যায় পূৰণ থাকিলে হৰণ হৈ যায় হৰণ থাকিলে পূৰণ হৈ যায় ঠিক আছে তো চোৱা এটোৰ আগতে কিমান আছে 8 আছে ৰাইট আমি যদি 8 টো ইফালে লৈ যাওঁ -8 আছে তেনেহলে +8 হৈ যাব ঠিক আছে তো চোৱা -8 প্লাস ব্ৰেকেট ইকুৱেল 0 ঠিক আছে তো -8 আছে -8 টোক যদি আমি হিফালে লৈ যাওঁ তেনেহলে হৈ যাব 0 -8 আছে -8 টো গৈ পিনে +8 হৈ যাব +8 হল তো এখিনি যদি ফাৰ্দাৰ ক্যালকুলেট কৰা হয় তেনেহলে আমি কিমান পাও 0 আৰু 8 কিমান 8 হয় গতিকে কিমান বহিব 8 বহিব ব্ৰেকেট সমান কিমান হয় 8 হয় গতিকে ব্ৰেকেটত 8 বহিব ডান হল এতে নেক্সট কি আছে ওকে নেক্সট আছে -15 মাইনাস বক্স ইকুৱেল 0 ওকে কিমান আছে -15 মাইনাস বক্স ইকুৱেল 0 ঠিক আছে তো আমি উলিয়াব লাগে এই বক্সত কিমান বহিব হেতু আমি উলিয়াব লাগে ঠিক আছে তো আমি প্ৰথমে সমাধান দিম ডান সমাধান দিয়া হল ওকে তো চোৱা দুই নম্বৰত কিমান আছে -15 আছে ইয়াত মাইনাস বক্স আছে ইকুৱেল 0 আছে তো বক্সত কি সংখ্যা বহিব যেটো বিয়োগ কৰিলে -15 ৰ পৰা আমি 0 পাম হেতু উলিয়াব লাগে ঠিক আছে ইয়াত কিমান বহিব একচুয়ালি ইয়াত -15 এই বহিব মাইনাস প্লাস হ'ব +15 আৰু -15 কেনসেল আউট হ'ব তাৰ পিছত আমি 0 পাম ঠিক আছে গতিকে তো আমি উলিয়াবতো লাগিব ন কেনেকৈ উলিয়াবা তোমালোকে এটো শিকাব লাগিব নহলে তোমালোকে কেনেকৈ ফাইন্ড আউট কৰিবা ঠিক আছে তো ইয়াত আছে -15 ইকুৱেল বক্স ইকুৱেল 0 ঠিক আছে গতিকে মই তোমালোকক শিকাই আছো তোমালোকে ইয়াৰ পৰা যিকোনো সংখ্যা হিফালে নিব পাৰা জাস্ট সেই সংখ্যাটোৰ আগত থকা চিনটো হলনি কৰি মই তোমালোকক অলৰেডি কৈছো তাৰ পৰা তোমালোকে বক্সটোকে হিফালে লৈ যোৱা উদাহৰণ স্বৰূপে চোৱা ইয়াত -15 আছে ৰাইট -15 আছে আৰু বক্সটো আছে কিমান মাইনাসত আছে গতিকে এই বক্সটো যদি তুমি হিফালে লৈ যোৱা তেনেহলে বক্সটো কি হৈ যাব প্লাস হ'ব প্লাস হৈ যাব ঠিক আছে প্লাস বক্স হৈ গল রাইট তো এটা -15 আছে ইফালে ঠিক আছে তো বক্সৰ হৈতে যিকোনো সংখ্যাৰ হৈতে 0 যোগ কৰিলে হেতুই থাকে ঠিক আছে বক্স আছে গতিকে বক্সৰ যদি 0 যোগ কৰিলে বক্সটোকে পাম ওকে তো বক্স ইকুৱেল কিমান হৈ গল খালি বাক্স সমান কিমান হৈ গল 15 হৈ গল 15 টো কিমান আছে মাইনাসত আছে গতিকে এই খালি ঠাইত বহিব
15 ঠিক আছে -15 বহিব ওকে বুজিলা তো ইয়াত তোমালোকে -15 বহাব লাগিব মই বহাই দিছো অলৰেডি তাৰ পিছত আছে 15 -15 ইকুৱেল কিমান উলিয়াব লাগে ওকে চোৱা 3 নম্বৰত কিমান আছে 15 minus -15 ওকে তো এই দুটা ক্যালকুলেট কৰিলে কিমান হ'ব হেতু উলিয়াব লাগে বেসিক্যালি ইয়াত বেসিক্যালি একটা বক্স আছে ঠিক আছে তো এইখিনি ক্যালকুলেট কৰিব লাগে প্ৰথমে তোমালোকে সমাধান দিবা ওকে সমাধান দি পিনে তোমালোকে এই ৰাহিটো লিখি লবা তো 15 হ'ব এট মাইনাস মাইনাস কি হ'ব মাইনাস মাইনাস প্লাস মই তোমালোকক আগতে দেখাই দিছিলো ন মাইনাস মাইনাস কি হয় মাইনাস মাইনাস সদায় প্লাস হয় ঠিক আছে যেতিয়া মাইনাস মাইনাস হইতে পূৰণ হ'ব তেতিয়া তাৰ যেটো আউটপুট ওলাব হেতু হ'ব প্লাস ঠিক আছে মাইনাস মাইনাস প্লাস হয় ইয়াত মাইনাস মাইনাস হইতে পূৰণ হৈ আছে গতিকে প্লাস হ'ব ঠিক আছে প্লাস 15 ইকুৱেল খালি বাকস তো খালিতে কি বহিব হেতু আমি পাই যাম এই দুটা ক্যালকুলেট কৰাৰ পিছত ঠিক আছে 15 কিমান হয় 15 30 হয় 30 ইকুৱেল বক্স তো বক্সটো ইকুৱেল কিমান পালো 30 পালো গতিকে ইয়াত কিমান বহিব ইয়াত বহিব 30 খালিতে বহিব 30 ঠিক আছে তাৰ পিছত আছে 4 নম্বৰটো মই তোমালোকক এতিয়া দেখাই দিম চোৱা সাইড তোমালোকক দিছে যে সাইড প্ৰথমে আছে খালিতেটো ঠিক আছে প্ৰথমে খালিতেটো আছে তাৰ পিছত আছে -8 ইকুৱেল আছে তোমালোকৰ 12 -12 আছে ঠিক আছে তো তোমালোকে সমাধান দিবা একেটা কিন্তু ইংৰাজী আৰু অসমীয়াত সেমি হ'ব যেহেতু ইয়াত বেলেগ একো লিখা হোৱা নাই জাস্ট নাম্বাৰ কিটা আছে ওকে গতিকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই ইংৰাজী আৰু আসামিছৰ কাৰণে সেমি হ'ব তো প্ৰথমে তোমালোকে এখিনি বহুৱাই লবা minus into -8 equal -12 ঠিক আছে তাৰ পিছত এখিনি ফাৰ্দাৰ ক্যালকুলেট কৰিব লাগিব তো চোৱা ইয়া তোমালোকে বক্স টু সেম লিখিবা ঠিক আছে তাৰ পিছত মই তোমালোকক কি কৈছিলো মই তোমালোকক কৈছিলো যে সমান চিনৰ লেফট সাইডৰ পৰা ৰাইট সাইডত তোমালোকে যি কোনো সংখ্যা নিব পাৰা কিন্তু তোমালোকে এটা কাম কৰিব লাগিব আৰু হেতু হৈছে তোমালোকে চিনটো হলনি কৰিব লাগিব তো চোৱা -8 ৰ আগত কি আছে মাইনাস চিন আছে গতিকে এটো যেতিয়া তোমালোকে সমান চিনৰ হিফালে লৈ যাবা তেতিয়া এটো প্লাস -8 হ'ব ঠিক আছে তো বক্সটো তোমালোকে হিফালে ৰাখিলা তাৰ পিছত -12 আছে তাৰ পিছত ইয়াত চোৱা এটো মাইনাস চিন হয় যেতিয়া দশমিকৰ হিফালে যাব আই মিন সমান চিনৰ হিফালে যাব তেতিয়া এটো প্লাস হৈ যাব প্লাস -8 ঠিক আছে তো এটা চোৱা বক্সটো আছে বক্সটোৰ জায়গাত তো ইয়াত ইফালে আছে 12 ঠিক আছে ইয়াত প্লাস মাইনাস কিমান হয় প্লাস মাইনাস অলৰেডি মই তোমালোক কৈছিলো যে মাইনাস হয় ঠিক আছে গতিকে -8 হ'ব -12 আৰু -8 এটি কিমান হয় -20 হয় আৰু এটি হৈছে নিৰ্ণয় সংখ্যা ঠিক আছে গতিকে তোমালোক ইয়াত লিখিব লাগিব -20 ডান তো টেম নেক্সট টু সাম নেক্সট কিমান আছে এটোৱে বেসিক্যালি হেখটো আসলে 5 নম্বৰৰ তোমালোকে ইংলিশত জনে লিখি আছা তোমালোকে ইয়াত লিখিব লাগিব 8 ঠিক আছে ইয়াত লিখিব লাগিব -15 আৰু ইয়াত লিখিবা তোমালোকে -20 ঠিক আছে আৰু ইয়াত লিখিব লাগিব তোমালোকে 30 ডান এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক দিছে খালিতে পুৰ কৰা এই খালিতে বিলাক পুৰ কৰিব লাগে খালিতে বিলাক কেনেকৈ পুৰ কৰিবা খালিতে বিলাকত তোমালোকক হৰু হয় মানে ইয়াত লেফট সাইড আৰু ৰাইট সাইড দিছে ঠিক আছে তো এখিনি ক্যালকুলেট কৰিব লাগিব ক্যালকুলেট কৰি লিখিব লাগিব কোনটো সাইড হৰু কোনটো সাইড ডাঙৰ ঠিক আছে তো হৰু ডাঙৰ আৰু সমান চিনেৰে এই খালিতে বিলাক পুৰ কৰিব লাগে ঠিক আছে তো চোৱা তোমালোকে এই লিখি লবা ধুনিয়াকৈ খালিতেবোৰ পুৰ কৰা ডাঙৰ হৰু বা সমান চিনেৰে ঠিক আছে
তো তোমালোকে ধুনীয়াকৈ আঁকি ল'বা মানে লিখি ল'বা তাৰপিছত তোমালোকে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড বুলি দিবা দি পিনে তোমালোকে কেলকুলেট কৰিবা ঠিক আছে তো এইখিনি তোমালোকে এইখিনি লেফ্ট হেণ্ড ছাইডত আছে লেফ্ট হেণ্ড ছাইডতখিনি লিখিলা তাৰপিছত কেলকুলেট কৰিবা -9 তাৰপিছত প্লাছে মাইনাছে কিমান হয় -6 আৰু 7 আছে 7 লিখিবা ইফালে কি আছে ইফালে আছে -7 প্লাছে মাইনাছে -9 ঠিক আছে তো 9 আৰু হাতে কিমান 9 হাতে 16 হয় ঠিক আছে তো -16 হ'ব ইফালেও কিমান হ'ব 9 হাতে -16 হ'ব ডান তো কি হৈছে আমি লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড সমান পাইছো হয় না নহয় ইফালে 16 আছে ইফালে 16 আছে গতিকে এই দুটা কি হ'ব সমান হ'ব তোমালোকে তলত লিখিব পাৰা যে যেহেতু লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড এতেকে সরি ইয়াত দেখাই যোৱা নাই স্ক্রিনত উঠাই নাই এতেকে -9 প্লাস -7 সমান সমান -7 প্লাস -9 ঠিক আছে তোমালোকে হেখত এইখিনি লিখি দিব পাৰা ওকে ডান ইংৰাজী আৰু আসামিছৰ কাৰণে সেমই হয় একেবাৰে সেম ওকে তো নেক্সট কেস আছে -11 -9 -9 প্লাস 11 ঠিক আছে তো এনেকৈ আছে তোমালোকে সমাধান দিবা তবে তোমালোকে লেফট হ্যান্ড সাইড বুলি লিখিবা আৰু ইফালে লিখিবা রাইট হ্যান্ড সাইড ঠিক আছে লিখি তোমালোকে লেফট সাইডত থকাখিনি ধুনীয়াকৈ পাতি দিবা তাৰপিছত ৰাইট হেণ্ড সাইডত থকাখিনি ধুনীয়াকৈ এনেকৈ ইয়াত পাতি দিবা ঠিক আছে তো এটা আছে -11 আৰু -9 কিমান হ'ব মাইনাস যেহেতু দুইটা সংখ্যাৰ আগত মাইনাস আছে গতিকে এইখিনি যোগ হ'ব আৰু চিনটো বহিব মাইনাস তো মাইনাস কিমান -20 আৰু ইফালে চোৱা ইফালে -9 আছে প্লাস আছে 11 ঠিক আছে তো 11 ৰ পৰা 9 কমিলে কিমান হ'ব 11 ৰ পৰা 9 কমিলে 2 হ'ব 2 টো প্লাসত থাকিব কাৰণ যেহেতু ডাঙৰ সংখ্যাৰ আগত প্লাস চিন আছে গতিকে প্লাসত 2 আছে ঠিক আছে তো চোৱা প্লাস 2 কৈ কিন্তু মাইনাস যেটো আছে 20 এটো সৰু হয় যেহেতু প্লাস 2 প্লাসত আছে যদি প্লাস 2 ডাঙৰ হয় তোমালোকে ইয়াত লিখিবা তোমালোকে লিখি দিবা যে যেহেতু left hand side less than right hand side এতেকে কিমান এতেকে ইমান 11 -9 less than -9 plus 11 ডান হল ঠিক আছে তো যদি ধুনীয়াকৈ লিখি ল'বা ইংৰাজী আৰু আসামিছত সেমই হয় ওকে এতিয়া চাম তিনিত কি আছে তিনিত তোমালোকক দিছে যে -40 প্লাস -30 equal -20 plus
-10 হল এটা তোমালোকে সমাধান বুলি লিখিবা ঠিক আছে সমাধান দি তোমালোকে লিখিবা লেফট হ্যান্ড সাইড আৰু এফালে লিখিবা রাইট হ্যান্ড সাইড হল তাৰপিছত তোমালোকে লেফট হ্যান্ড সাইডত কিনি পাতি দিবা 40 প্লাস -30 ঠিক আছে আৰু এফালে থাকাখিনি পাতি দিবা -20 ইকুৱেল প্লাস -10 ঠিক আছে তো 40 তাৰপিছত মাইনাস কিমান প্লাস মাইনাস কিমান -30 ঠিক আছে ইফালে আছে কিমান -20 প্লাস মাইনাসে কিমান মাইনাস প্লাস মাইনাস আৰু কিমান আছে 10 আছে -10 ঠিক আছে তো ইফালে 40 ৰ পৰা 30 গলে কিমান 10 ইফালে যেহেতু দুটাৰ আগত হেৰি আছে মাইনাস চিন আছে গতিকে যোগ হ'ব কিমান হ'ব 20 ৰ সৈতে 10 যোগ হলে 30 হ'ব ইয়াত কোনটো ডাঙৰ আছে এটো ডাঙৰ কাৰণ এটো প্লাসত আছে আৰু এটো মাইনাসত আছে ঠিক আছে তো এটো ডাঙৰ হয় তোমালোকে ইয়াত লিখিবা যেহেতু লেফট হ্যান্ড সাইড greater than right hand side ঠিক আছে তাৰপিছত তোমালোকে লিখিবা এতেকে 40 plus -30 greater than -20 plus -10 ঠিক আছে হল নে হল তো এতিয়া লাস্টটো আছে লাস্টটো হৈছে 4 নম্বৰটো 6 নম্বৰটো ঠিক আছে এতিয়া সাইড কি আছে আমি চাম একদম সহজ হয় ন একেবাৰে সহজ তো ভিডিওটো লাইক এটা কৰি দিয়া আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰা আৰু কিবা কমেন্ট কৰিব লগা থাকিলে কিবা সুধিব লগা থাকিলে তোমালোকে ধুনীয়াকৈ কমেন্টত সুধিব পাৰিবা মই তোমালোকক কমেন্টত ৰিপ্লাই দিম ঠিক আছে আৰু ইয়াৰ যিটো নেক্সট চেপ্টাৰ আছে হেতু লিংক ডেসক্ৰিপচনত দি থৈছো তাৰ পৰা চাব পাৰিবা ঠিক আছে ইয়াত তিনিটা অনুলনী প্ৰশ্নটো আলোচনা কৰিম 10.7 10.8 আৰু 10.9 লৈকে আলোচনা কৰা হ'ব ঠিক আছে ওদি হেকলৈকে চাই থাকিবা তো চোৱা তোমালোকক সাইড দিছে -15 -8 খালি ঠাই 15 -8 তোমালোকে সমাধান বুলি লিখিবা সমাধান ঠিক আছে তো কিমান আছে লিখিবা লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড ওকে ডান তো এফালে তোমালোকে লিখিবা -15 -8 ইফালে তোমালোকে লিখিবা 15 -8 ঠিক আছে তো এখানে তোমালোকে ক্যালকুলেট করিবা -15 মাইনাস কি হয় প্লাস হয় +8 ঠিক আছে তাৰপিছত ইফালে 15 আছে 15 পৰা 8 গলে কিমান হ'ব 15 পৰা 8 গলে কিমান হ'ব 7 হ'ব ঠিক আছে তোমালোকে ইয়াত 7 বুলি লিখিবা আৰু ইফালে 15 আছে 15 পৰা ইয়েস সমানেই হয় দেখুন 15 পৰা 8 গলে ইফালে কিন্তু 7 হ'ব ঠিক আছে তো ইফালে 7 আছে ইফালে 7 আছে হাতে হাতে সমান হয় ন মাইনাসত আছে ও সরি এটু 7 কিন্তু মাইনাসত আছে ঠিক আছে সমান নহয় বাৰু এটু 7 মাইনাসত আছে ঠিক আছে এটু 7 মাইনাসত আছে যেহেতু এটুৰ আগত মাইনাস চিন আছে ঠিক আছে এটুৰ আগত যেহেতু মাইনাস চিন আছে গতিকে এটু 7 আছে মাইনাসত আৰু এটু 7 আছে প্লাসত ঠিক আছে গতিকে এটু আৰু হেতু সমান নহয় ঠিক আছে তোমালোকে লিখিবা যেহেতু লেফট হ্যান্ড সাইড কোনটো ডাঙৰ হয় রাইট হ্যান্ড সাইডটো ডাঙৰ হয় লেফট হ্যান্ড সাইড লেস দেন রাইট হ্যান্ড সাইড এটু ডাঙৰ হয় কাৰণ এটু প্লাসত আছে আৰু এটু মাইনাসত আছে হয় না নহয় এটু আছে প্লাসত এটু আছে মাইনাসত গতিকে এটু ডাঙৰ হ'ব
ঠিক আছে এতেকে কি হয় এতেকে মাইনাছ 15 মাইনাছ 8 লেছ দেন সৰু হয় কিমানতকৈ -15 মাইনাছ 8তকৈ ঠিক আছে হ'ল এইটো ধুনীয়াকৈ তোমালোকে লিখিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 7ত চোৱা 7ত তোমালোকক দিছে যে সংখ্যাৰেখা ব্যৱহাৰ কৰি নিম্নলিখিতবোৰ বিয়োগ কৰা ঠিক আছে 1 নম্বৰ তোমালোকক দিছে -5 ৰ পৰা -2 বিয়োগ কৰা ঠিক আছে 1 নম্বৰত -5 ৰ পৰা -2 বিয়োগ কৰিবলৈ দিছে কিটা ইংলিছত তোমালোকক এইটো দিছে যে সাবট্ৰাক্ট দা ফলোইং ইউজিং নাম্বাৰ লাইন ঠিক আছে সংখ্যাৰেখা ব্যৱহাৰ কৰি এইবিলাক বিয়োগ কৰিবলৈ দিছে ঠিক আছে সাবট্ৰাক্ট কৰা মানে বিয়োগ কৰা ওকে তো ইংৰাজী আৰু অসমীয়াত সেমই হ'ব ঠিক আছে তো মই একেটা কেৱল অসমীয়াত লিখি দেখাই দিম যেহেতু ইংৰাজী সংখ্যাত লিখা হৈছে ঠিক আছে গতি ইংৰাজী আৰু অসমীয়াত সেমই হ'ব ঠিক আছে একে হ'ব তো চোৱা তোমালোকক একত কি দিছে -5 ৰ পৰা -2 বিয়োগ কৰিবলৈ দিছে তো -5 ৰ পৰা -2 বিয়োগ কৰিবলৈ দিছে গতিকে -5 বহুৱাব তোমালোকে ওকে তাৰ পিছত বিয়োগ কৰিবলৈ দিছে যেহেতু বিয়োগ চিহ্নটো বহিব আৰু কিমান বিয়োগ কৰিবলৈ দিছে -5 ৰ পৰা -2 বিয়োগ কৰিবলৈ দিছে ঠিক আছে আমি জানো মাইনাছে প্লাস হয় গতিকে তোমালোকে এটো লিখিবা -5 -5 প্লাস আৰু 2 আছে 2 লিখি দিবা ঠিক আছে তো চোৱা যেহেতু বিয়োগ কৰিবলৈ দিছে আৰু সংখ্যাৰেখা ব্যৱহাৰ কৰি গতিকে চোৱা ইয়াত -5 আছে প্ৰথম সংখ্যাটো গতিকে আমি -5 টো উলিয়াম কোড আছে তো -5 টো সংখ্যাৰেখাত ইয়াত আছে ঠিক আছে আৰু ইফালে আছে +2 যেতিয়া প্লাস থাকে তেতিয়া আমি হুফালে যাব লাগে ঠিক আছে গতিকে আমি হুফালে যাম কে গৰ হুফালে যাম 2 গৰ হুফালে যাম কিয় কাৰণ আমি +2 যোগ কৰিব লাগে ঠিক আছে তো আমি কিমান পালো আমি পালো -3 এটাই তোমালোকে লিখিবা যে -5 + 2 ইকুৱেল -3 ঠিক আছে এটা ধুনীয়াকৈ তোমালোকে লিখি পেলাবা ওকে হল তাৰ পিছত চোৱা কিমান আছে ইয়াত তোমালোকক দিছে যে -3 ৰ পৰা 3 বিয়োগ কৰা -3 ৰ পৰা তোমালোকক 3 বিয়োগ কৰিবলৈ দিছে ঠিক আছে +3 বিয়োগ কৰিবলৈ দিছে একেবাৰে সহজ হয় কি কৈছে -3 ৰ পৰা তোমালোকক 3 বিয়োগ কৰিবলৈ দিছে হয়নে তো চোৱা -3 ৰ পৰা 3 বিয়োগ কৰিব লাগে তো তোমালোকে প্ৰথমে লিখিবা -3 তাৰ পিছত 3 যেটো বিয়োগ কৰিবলৈ দিছে গতি তোমালোকে 3 লিখিবা এটো কোনটো 3 হয় এটো মানে 3 টো প্লাসত আছে গতিকে ইয়াত মাইনাস দিব নালাগে ঠিক আছে তো তোমালোকে এটো লিখি লোৱা -3 ব্ৰেকেট উঠাই দিয়া -3 ব্ৰেকেট নিদিলেও হ'ব ব্ৰেকেট দিয়া দৰকাৰ নাই ঠিক আছে -3 ৰ পৰা 3 বিয়োগ কৰিব লাগে আৰু উত্তৰটো -6 হ'ব তো চোৱা -3 আছে গতিকে আমি প্ৰথমে -3 টো উলিয়াই লম তাৰ পিছত যেহেতু ইয়াত 3 মাইনাস কৰা হৈছে গতিকে আমি 3 গৰ বাওফালে আহিব লাগিব মাইনাস কৰিলে হদাই কি কৰা হয় বাওফালে অহা হয় প্লাস কৰিলে হুফালে যোৱা হয় ঠিক আছে ওকে তো আমি কিমান পালো 3 গৰ মানে বাওফালে অহাৰ পিছত আমি কিমান পালো -6 পালো গতিকে আনসাৰ -6 হ'ব এটাকে তোমালোকে এটাকে চিহ্নটো দিবা থাকে -3 ইকুৱেল -6 ঠিক আছে ইংৰাজী আৰু অসমীয়াত একেবাৰে সেম হ'ব যোনজনী ইংলিছত লিখি আছে তোমালোকে ইয়াত সমাধান নিদি সলিউশন বুলি লিখিবা বাকি সব সেমই হয় ঠিক আছে হল তো বলা নেক্সট কেস আছে নেক্সট আছে হেৰি 2 নম্বৰটো আছে সৰি 3 নম্বৰটো আছে নেক্সট ঠিক আছে 3 নম্বৰ তোমালোকক দিছে -4 ৰ পৰা -4 বিয়োগ কৰা -4 ৰ পৰা -4 বিয়োগ কৰিব লাগে গতিকে -4 তোমালোকে প্ৰথমে লিখিবা তাৰ পিছত বিয়োগ কৰিবলৈ দিছে বিয়োগ চিহ্ন বহিব কিমান বিয়োগ কৰিবলৈ দিছে -4 বিয়োগ কৰিবলৈ দিছে গতিকে যেটো দুটা চিন একেলগতে আহি গৈছে গতিকে এটা ভিতৰত লিখিব লাগিব ঠিক আছে তো তোমালোকে -4 লিখিবা - কিমান হয় - কিমান - প্লাস হয় মাইনাস ইনটু মাইনাস কি হয় - প্লাস হয় ঠিক আছে প্লাস তো এত কিমান বহিব প্লাস বহিব প্লাস কিমান বহিব +4 বহিব ওকে তো চোৱা প্ৰথম সংখ্যাটো কি আছে প্ৰথম সংখ্যাটো -4 আছে প্ৰথমে তো আমি -4 উলিয়াম তাৰ পিছত কিমান আছে +4 আছে গতিকে আমি কি কৰিব লাগিব 5 গড়
সোঁফালে যাব লাগিব 1 গড় 2 গড় 3 গড় 4 গড় সোঁফালে যাব লাগিব কিয় কাৰণ ইয়াত +4 আছে ঠিক আছে 4 গড় সোঁফালে যোৱাৰ পিছত আমি কি পাইছো 0 পাইছো গতিকে উত্তৰটো হ'ব 0 এতেকে -4 + 4 ইকুৱেল 0 ঠিক আছে 0ৰ লগত কোনো ধৰণৰ চিন নাথাকে প্লাস মাইনাস একো চিন নাথাকে হল ওকে এতিয়া 8ত চোৱা 8ত কি দিছে 8ত তোমালোকক দিছে তলত দিয়াবোৰ বিয়োগ কৰা তলত দিয়াবোৰ বিয়োগ কৰিব লাগে একেবাৰে সহজ হয় কিটা প্ৰথমে দিছে 120 ৰ পৰা 142 বিয়োগ কৰিব লাগে ঠিক আছে একেবাৰে সহজ হয় তো বলা আমি কৰিব কিটা সো 120 ৰ পৰা 140 বিয়োগ কৰিব লাগে তো সমাধান দিবা সমাধান দি তোমালোকে 120 লিখিবা তাৰ পিছত বিয়োগ কৰিবলৈ যেহেতু দিছে গতিকে বিয়োগ চিন দিবা তাৰ পিছত এটো প্লাসত আছে গতিকে ব্ৰেকেটত লিখা দৰকাৰ নাই ব্ৰেকেটত লিখিলে লিখিব পাৰা এনে নিলিখিলেও হ'ব তো তোমালোকে লিখিবা 142 বুলি লিখিবা ঠিক আছে তো চোৱা দুইটা সংখ্যা মাইনাসত আছে গতিকে এই দুইটা সংখ্যাৰ যোগ হৈ যাব আৰু চিনটো বহিব কোনটো মাইনাস চিন বহিব ঠিক আছে 120 আৰু 142 কিমান হয় 240 20 60 আৰু 2 62 262 ঠিক আছে এটো হ'ব आंसर ओके स्टूडेंट्स ओके नेक्स्ट वाला नेक्स्ट पेज करूँ अच्छा ओके तो 2 नम्बर तुम्हालोকক কি দিছে 2 নম্বৰ তোমালোকক দিছে -250 50 ৰ পৰা -150 বিয়োগ কৰা ঠিক আছে -250 ৰ পৰা -150 বিয়োগ কৰিবলৈ দিছে ओके तो তোমালোকে সমাধান দিবা হল তো সমাধান দি লিখিবা -250 কি কৰিবলৈ দিছে বিয়োগ কৰিবলৈ দিছে গতিকে বিয়োগ চিন বহিব কিমান বিয়োগ কৰিবলৈ দিছে -150 বিয়োগ কৰিবলৈ দিছে গতিকে -150 ব্ৰেকেটত লিখিবা তোমালোকে ঠিক আছে যেহেতু দুটা চিন গতিকে এটো ব্ৰেকেটত লিখিব লাগিব তাৰ পিছত তোমালোকে ফাৰ্দাৰ ক্যালকুলেট কৰিবা এটো ব্ৰেকেটৰ পৰা ওলোৱা 250 আৰু এটো ব্ৰেকেটৰ পৰা ওলাব গলে আমি চিন কেটা হেৰি কৰিব লাগিব পূৰণ কৰিব লাগিব ইয়াত মাইনাস মাইনাস পূৰণ হৈ আছে মাইনাস মাইনাস পূৰণ হলে কি হয় প্লাস হয় গতি তোমালোকে ইয়াত প্লাস লিখিবা প্লাস কিমান প্লাস 150 হয় হল তো সোয়া ইয়াত 250 আছে মাইনাসত ইয়াত 150 আছে প্লাসত গতিকে আমি ইয়াৰ পৰা যদি 150 বাদ দিও মাইনাস 250 ৰ পৰা 150 যি বাদ দিও কিমান থাকিব 100 পোৱা যাব 100 টো কিহত পোৱা যাব মাইনাসত পোৱা যাব ঠিক আছে এটোই হ'ব आंसर হল 1 হ'ব -100 ঠিক আছে ওকে স্টুডেন্টস তাৰ পিছত আছে তাৰ পিছত চোৱা কিমান আছে তাৰ পিছত তিনিত আছে -5084 ৰ পৰা 80 ৰ পৰা 4000 বিয়োগ কৰা অৰ্থাৎ 5080 ৰ পৰা 4000 বিয়োগ কৰিবলৈ দিছ তোমালোকক একদম ইজি হয় প্ৰথমে এখিনি লিখি লও -5080 ৰ পৰা 100 বিয়োগ কৰা হল সমাধান দিবা সমাধান দিয়াৰ পিছত ইমানৰ পৰা বিয়োগ কৰিবলৈ দিছে গতিকে এটো তোমালোকে আগতে লিখিবা ঠিক আছে তাৰ পিছত 4000 বিয়োগ কৰিবলৈ দিছে 400 নহয় ঠিক আছে 4000 বিয়োগ কৰিবলৈ দিছে -4000 যেহেতু এটো পজিটিভ নাম্বাৰ হয় ব্ৰেকেটত লিখা দৰকাৰ নাই আৰু লিখিলে লিখিব পাৰা তোমালোকৰ ইচ্ছা ঠিক আছে 5080 ৰ পৰা 4000 বিয়োগ কৰিলে কিমান হ'ব 1080
সৰি ইয়াত বিয়োগ নহয় কিন্তু কাৰণ এইটো মাইনাছত আছে এইটো চিনো মাইনাছ আছে গতিকে ইহঁতৰ মাজত প্লাছ হ'ব ঠিক আছে মানে সংখ্যা দুটা প্লাছ হ'ব চিনটো একেই থাকিব ঠিক আছে কিমান হ'ব চোৱা 5080 আছে ইয়াৰ লগত যদি তোমালোকে 4000 যোগ কৰি দিয়া তেনেহ'লে কিমান হ'ব 9080 হ'ব ঠিক আছে 9080 হ'ব ঠিক আছে 9080 হ'ব আৰু এইটো এটোৰ আগত কি চিন থাকিব মাইনাছ চিন থাকিব হল তো এতিয়া নেক্সট কি আছে চাব লাগিব চোৱা নেক্সট আছে এইটো কেই নাম্বাৰটো হ'ল এইটো 3 নাম্বাৰটো হ'ল নেক্সট আমি 4 নাম্বাৰটো চাম 4 নম্বৰত চোৱা কি আছে ওকে 4 নম্বৰত আছে মাইনাছ 10000 10000 1 2 3 4 10,000 or পৰা 3000 বিয়োগ কৰিবলৈ দিছে ঠিক আছে সমাধান দিবা ওকে সমাধান দিয়া হ'ল তো এতিয়া কি কৰিম মাইনাছ 10,000 লিখা হ'ব তাৰপিছত যেহেতু 3000 বিয়োগ কৰিবলৈ দিছে তোমালোকক গতিকে মাইনাছ 3000 দিবা ঠিক আছে তো চোৱা এইটো মাইনাছত আছে এইটো মাইনাছত আছে ঠিক আছে গতিকে প্লাছ হ'ব চিনটো মাইনাছ থাকিব আৰু সংখ্যাকেইটা প্লাছ হৈ যাব ঠিক আছে 10000 আৰু 3000 কিমান 13000 হ'ল 13000 এটি হ'ব আনসাৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰ তোমালোকক দিছে যোগফল 0 পাবলৈ -32 ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিব লাগিব কি কৈছে যোগফল 0 পাবলৈ -32 ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিব লাগিব তো চোৱা ইয়াত চোৱা এই তোমালোকক কি কৈছে যোগফলটো 0 কৈছে ঠিক আছে আৰু এটা সংখ্যা দিয়া আছে 32 ঠিক আছে 32 ৰ লগত এনেকুৱা কি এটা সংখ্যা 32 ৰ লগত এনেকুৱা কি এটা সংখ্যা যোগ কৰিলে আমি তাৰ যোগফলটো শূন্য পাম তো চোৱা ইয়াত তোমালোকে প্ৰথমে 32 লিখা তাৰ পিছত 32 ৰ লগত এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগে যিটো 32 ৰ লগত যোগ কৰিলে আমি যি দুটাৰ যোগফল শূন্য পাম মানে ঠিক আছে তো এই সংখ্যাটো তোমালোকে ইয়াত খালি ঠাইত ৰাখি দিয়া ঠিক আছে হেতু সংখ্যা আমি নাপাও হেতু সংখ্যা আমি কেনেকৈ পাম যেতিয়া আমি এই 0 টোৰ পৰা এই দুটা মিলাই এটো সংখ্যা 32 আৰু এই খালি ঠাইটোত থকা সংখ্যাটো যেটো আমাক উলাবলৈ দিছে এই দুটা মিলাই কি হৈছে 0 হৈছে গতিকে এই 0 পৰা যদি আমি এটো বিয়োগ কৰি দিও তেনেহলে আমি এই সংখ্যাটো পাই যাম হয় না নহয় পামনে অবিয়াসলি পাম ঠিক আছে গতিকে তোমালোকে এটো এদৰো কৰিব পাৰা মই তোমালোকক আগৰ পৰা কৈ আহিছো যে দশমিকৰ ইটো মূৰৰ পৰা কোনো এটা সংখ্যাক যদি দশমিকৰ হিটো মূৰলৈ লৈ যোৱা হয় তেনেহলে প্লাস থাকিলে মাইনাস হৈ যায় মাইনাস থাকিলে প্লাস হৈ যায় পূৰণ থাকিলে হৰণ হৈ যায় আৰু হৰণ থাকিলে পূৰণ হৈ যায় ঠিক আছে তো চ ইয়াত 32 কি হৈ আছে ইয়াত 32 মাইনাস হৈ আছে ইফালে গলে কি হ'ব প্লাস হৈ যাব ঠিক আছে আৰু তোমালোকে এইটো কথা বুজি পালানে নাই ইয়াত তোমালোকক কৈছে 32 -32 ৰ লগত এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগে যি দুটা সংখ্যাৰ যোগফল কি হয় 0 ওলাই গতিকে দুটা মিলি কিমান হৈছে 0 হৈছে এটো 32 দিয়া আছে আৰু এটা সংখ্যা ওলাব লাগে ঠিক আছে হেতু সংখ্যা আমি দুটাৰ সহায় লৈ ওলাম ঠিক আছে গতিকে এনেকৈ ধুনীয়াকৈ পাতি লৈছো ইয়াত খালি এটা সংখ্যা বহিলে এটো হতে যেটো যোগ হ'ব সোৱা যোগ চিন দিছো আমি কিমান পাম 0 পাম ঠিক আছে গতিকে সমীকৰণটো বুজিলানে এতিয়া সোৱা এতিয়া 32 ইফালে আছে 32 ইয়াত নাৰাখো 32ক আমি হেতু মূৰলৈ লৈ যাম ঠিক আছে বক্সটো ৰাখি দিয়া ঠিক আছে বক্সত বহাব লগা সংখ্যাটো আমি উলিয়াম 0 আছে ইয়াত 32 মাইনাছত আছে ইফালে গলে কি হ'ব প্লাছত হ'ব ঠিক আছে এ আমি পাই গলো সোৱা 32 ৰ হৈতে 0 যোগ কৰিলে কিমান 32 হয় গতিকে খালিঠাইটোত বহাব লগা সংখ্যাটো কোনটো 32 হয় ঠিক আছে তো তোমালোকে ইয়াত 32 বুলি লিখি দিব পাৰা বা তোমালোকে তলত লিখিবা এতেকে নিৰ্ণয় অখণ্ড সংখ্যাটো হল 32
এইখিনি বুজিছানে এইখিনি কেনেকৈ হেৰি কৰা হৈছে বহুৱা হৈছে চোৱা কি কৈছে যোগফল শূন্য পাবলৈ 32ৰ লগত -32ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিব লাগিব তো -32ৰ লগত এনেকুৱা এটা অখণ্ড সংখ্যা যোগ কৰিব লাগে যিটোৰ যোগফল আমি কি পাও শূন্য পাও যিটোটা সংখ্যাৰ যোগফল আমি শূন্য পাও ঠিক আছে তো ইয়াত -32 দিয়া আছে আৰু এটা সংখ্যা ওলাব লাগে হেতু সংখ্যা উলিয়াম আমি এই দুটা সংখ্যাৰ সহায় লৈ তো সমীকৰণটো এই ধুনীয়াকৈ পাতি লবা ঠিক আছে সমীকৰণটোত কি হৈছে 0 টো এফালে থাকিব কিয় এফালে থাকিব কাৰণ আমাৰ 32ৰ লগত যেটো সংখ্যা যোগ কৰিবলৈ দিছে সেই দুটা সংখ্যাৰ যোগফল শূন্য ওলাই গতিকে এটো ৰাইট সাইডত বহুৱাবা তোমালোকে বাকি এইখিনি এইদৰে বহুৱাবা এটা তোমালোকে হেৰি বক্স বনাবা বক্সটো আমি খালি ঠাই ৰাখিছো মানে ইয়াত মানে হেতু সংখ্যা ওলাই বহাব লাগে ঠিক আছে গতিকে 32 যদি হিফালে যায় গৈ তেনেহলে আমাৰ বক্সটো মান ওলাই যায় বক্সটো মান হৈছে 32 আৰু আমাৰ ওলাবলগীয়া সংখ্যাটো হৈছে 32 ঠিক আছে লিখি দিবা নিৰ্ণয় অখণ্ড সংখ্যাটো হ'ল 32 হলনে তো চোৱা ধুনীয়াকৈ ইংলিছতো মই লিখি দিছো যোনজনী ইংলিছত লিখিব বিচাৰিছা ইংলিছত লিখি ল'ব পাৰা ঠিক আছে -32 প্লাস বক্স ইকুৱেল 0 তো তোমালোকে বাকি ক্যালকুলেট কৰিবা এটো কিন্তু 0 হয় ঠিক আছে 0 হয় আৰু এটো 32 হয় লিখিবা দা দা ৰিকোয়াৰ্ড integer equal লিখিব পাৰা 32 ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে লিখিবা আশা কৰো বুজি পাইছা এতিয়া চোৱা দহ তোমালোকক দিছে দুটা অখণ্ড সংখ্যাৰ যোগফল -410 ইয়াৰে এটা 180 আনটো নিৰ্ণয় কৰা ঠিক আছে দুটা সংখ্যাৰ যোগফল হৈছে -410 ঠিক আছে 410 ইয়াৰে এটা হৈছে 180 প্লাস 180 আৰু আনটো নিৰ্ণয় কৰিবলৈ দিছে দুটা অখণ্ড সংখ্যাৰ যোগফলৰ কথা কৈছে কিন্তু বিয়োগফলৰ কথা কোৱা নাই ঠিক আছে তো এইটো তোমালোকে এটো ধুনীয়াকৈ কৰিব লাগিব মই ইয়াত তোমালোকক দেখাই দিম চোৱা ঠিক হৈছে দুটা অখণ্ড সংখ্যাৰ যোগফল কিমান -410 ঠিক আছে ইয়াৰে এটা হৈছে 180 ঠিক আছে 180 আনটো নিৰ্ণয় কৰিব লাগে দুটা অখণ্ড সংখ্যাৰ যোগফল চোৱা এটা হৈছে কিমান এটা হৈছে 180 ঠিক আছে আৰু এটা সংখ্যা ওলাব লাগে যেটো আমি নাজানো ঠিক আছে 180 আৰু যেটো সংখ্যা ওলাব লাগে হেতু সংখ্যা দুটা মিলি কিমান হৈছে দুটা সংখ্যাৰ যোগফল কিমান -410 ৰাইট তো এইখিনিৰ পৰা আমি উলিয়াব লগিয়া সংখ্যাটো উলিয়াব পাৰিম ঠিক আছে তো ইয়াত আছে হেৰি আছে 180 আছে 180 প্লাসত আছে যদি সমান চিহ্নৰ হিফালে যায় কিহত যাব মাইনাসত পৰিব ঠিক আছে মাইনাস হ'ব চোৱা -410 এটো প্লাসত আছে হিফালে গলে কি হ'ব মাইনাসত যাব মাইনাসত হ'ব মাইনাস হ'ব তো -180 আৰু 410 কিমান হ'ব 590 হ'ব ঠিক আছে যেহেতু দুইটাৰ আগত মাইনাস আছে গতিকে সংখ্যা দুটা প্লাস হ'ব আৰু চিহ্নটো মাইনাসই হ'ব ঠিক আছে 400 100 580 আৰু 90 590 ঠিক আছে এনেকুৱা হ'ব সংখ্যাটো এটোৱে হ'ব সংখ্যা আৰু ঠিক আছে এটোৰ হৈতে যদি তোমালোকে হেৰি কৰা 180 যোগ কৰি দিয়া তেনেহলে আমি এটো মান পাম ঠিক আছে এটো তোমালোকক মই দেখাই আছো ঠিক আছে এটো কিমান আছে 180 মাইনাস কিমান আছে 590 ঠিক আছে তো এখিনি যদি তোমালোকে ক্যালকুলেট কৰা এটোৰ পৰা যদি এটো বিয়োগ কৰা তেনেহলে কিমান পাব চাও 59 কিমান আছে 0 ইফালে আছে 8 1 ঠিক আছে তো এটো কিন্তু হেৰি ডাঙৰ সংখ্যা ঠিক আছে এটো ডাঙৰ সংখ্যা গতিকে এইখিনি আমি যেটো বিয়োগফল পাম হেতু মাইনাস ওলাব ঠিক আছে 0 পৰা 0 ইমান আছে 9 আছে 9 ৰ পৰা মানে হেৰি গলে 8 গলে কিমান 1 হয় ঠিক আছে আৰু 5 ৰ পৰা 1 গলে 4 আৰু এটো যেটো ডাঙৰ সংখ্যাৰ পৰা আমি বিয়োগ কৰিছো গতিকে মাইনাস ঠিক আছে 410 হল এছো 410 এই দুটাৰ যোগফল ঠিক আছে গতিকে তোমালোকে ইয়াত লিখি দিবা যে এতেকে নিৰ্ণয় অখণ্ড সংখ্যা ইকুৱেল -590
90 হল তাৰপিছত ইংলিছত লিখিবলৈ দিছে যোনজনী ইংলিছত লিখিবা বুলি ভাবিছা তোমালোকে এইদৰে লিখিবা এইটো কি নম্বৰৰ হয় 10 নম্বৰৰ আই থিংক yes 10 নম্বৰৰ হয় এইটো তো তোমালোকে 10 দিবা 10 দি পিনে সলিউশন দিবা সলিউশন দি পিনে তোমালোকে 180 প্লাস বক্সটো লিখিবা ইকুৱেল 1 লিখিবা তাৰপিছত তোমালোকে বক্সটো ইটোমত ৰাখিবা তাৰপিছত 1 10 ৰাখিবা -180 ঠিক আছে মাইনাস কিমান 590 ঠিক আছে তাৰপিছত লিখি দিবা এতেকে the required integer is minus 590 ঠিক আছে to 9 হয় কিন্তু ঠিক আছে হল ওকে এটা 11ত চোৱা 11ত কি দিছে চোৱা 11 তোমালোকক দিছে যে 0 পাৰ্থক্য পাবলৈ 0 পাৰ্থক্য পাবলৈ -80 ৰ পৰা কি বিয়োগ কৰিব লাগিব ঠিক আছে -80 ৰ পৰা এনেকুৱা এটা সংখ্যা বিয়োগ কৰিব লাগে যাতে আমি বিয়োগফলটো কিমান পাও যাতে আমি বিয়োগফলটো 0 পাও ঠিক আছে বিয়োগফলটো 0 পাবৰ কাৰণে আমি কি সংখ্যা বিয়োগ কৰিব লাগিব বাৰু চোৱা 0 পাৰ্থক্য পাবলৈ -80 পৰা কি বিয়োগ কৰিব লাগিব কি বিয়োগ কৰিব লাগিব ওকে সমাধান ঠিক আছে কি হৈছে 0 পাৰ্থক্য পাবলৈ -80 ৰ পৰা কি বিয়োগ কৰিব লাগিব ঠিক আছে -80 ৰ পৰা এনেকুৱা এটা সংখ্যা বিয়োগ কৰিব লাগে যাতে আমি বিয়োগফলটো কি পাও 0 পাও ঠিক আছে তাৰ মানে কি তাৰ মানে -80 তাৰপিছত মাইনাস তাৰপিছত ব্ৰেকেট দিব লাগিব ঠিক আছে -80 ৰ পৰা এনেকুৱা এটা সংখ্যা বিয়োগ কৰা হৈ আছে যাতে আমি বিয়োগফলটো কি পাও 0 পাও ঠিক আছে তো আমি ৰাইট সাইড পাই গলো লেফট সাইড পাই গলো ঠিক আছে এইখিনি সহায়ত আমি কি কৰিম উলাবলগীয়া সংখ্যাটো বিয়োগ কৰিব লগা সংখ্যাটো উলাই পেলাম ঠিক আছে তো ইফালে আছে 80 ঠিক আছে এটা আছে মাইনাস বক্স তো মাইনাস বক্সটো যদি হিফালে যায় সমান চিহ্নৰ কিমান হ'ব প্লাস বক্সটো প্লাস হৈ যাব ঠিক আছে তো প্লাস হৈ গল ওকে তো সোয়া -80 তো ইফালে 0 সৈতে যিকোনো সংখ্যা লগ লাগিলে হেতু বস্তুই থাকিব হেতু সংখ্যাই থাকিব গতিকে বক্সটো ৰোল ঠিক আছে গতিকে আমি বক্সটো মান পাই গলো বক্সটো সমান কিমান হয় 180 নহয় only 80 হয় আৰু 80 টু কেনেকুৱা 80 -80 হয় ঠিক আছে গতিকে ইয়াত কিমান বহিব -80 বহিব খালি ঠাইত ঠিক আছে তো তোমালোকে লিখিবা এতেকে নিৰ্ণীয় অখণ্ড সংখ্যা ঠিক আছে এতেকে নিৰ্ণীয় অখণ্ড সংখ্যা ইকুৱেল -80 ডান হল তো হৈ গল তাৰপিছত আছে ইংলিছত যোনে লিখি আছে তোমালোকে হেৰি কৰিবা নিৰ্ণয় অখণ্ড সংখ্যাৰ জায়গাত তোমালোকে লিখিবা দা required integers নহয় ইন্টিজাৰে হ'ব ইকুৱেল -80 ঠিক আছে যোনে ইংলিশ লিখি আছে তেওঁলোকৰ কাৰণে এইখিনি হয় ওকে এইখিনি ওকে স্টুডেন্টস তো এইখিনি তোমালোকৰ যেটো হেৰি আছে এক্সাৰসাইজ 10.7 আছে এটো কমপ্লিট হল ঠিক আছে তো এতিয়া আমি আলোচনা কৰিম
এক্সাৰচাইজ 10.82 ঠিক আছে ভিডিঅ'টো হেকলৈকে চাই থাকিবা কিন্তু ওকে যোনে যোনে লাইক কৰা নাই এতিয়ালৈকে লাইক এটা কৰি দিয়া যোনে যোনে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ এতিয়াৰ পৰা মই তোমালোকক মেথছ পঢ়াম ঠিক আছে তোমালোকক ক্লাছ 7তো লগ পাম ঠিক আছে ক্লাছ 8তো লগ পাম 10তো লগ পাম 9তো লগ পাম ঠিক আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু তোমালোকে কমেন্ট কৰিবা কিবা সুধিব লগা থাকিলে সুধিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া হেৰি কৰা work it out 10.8 ত চোৱা অৰ্থাৎ কৰি চাওয়া 10.8 ত চোৱা ইয়াত তোমালোকক দিছে এক নম্বৰ দিছে সিম্পলিফাই দা ফলোইং ঠিক আছে অৰ্থাৎ তোমালোকক কৈছে তলত দিয়াবোৰ সৰল কৰা ঠিক আছে ইয়াত তোমালোকক তলত তিনটা অংক দিছে এইবিলাক সৰল কৰিবলৈ দিছে ঠিক আছে তো এতিয়া আমি সৰল কৰিম তো এটো কৰি চাওয়া একেবাৰে সৰু হয় ঠিক আছে ইয়াত মাত্ৰ তিনটা অংক দিছে ঠিক আছে গতিকে হেকলৈকে চাই থাকা আৰু ভিডিঅ'ত লাইক এটা কৰি দিয়া যদি এতিয়ালৈকে কৰা নাই ঠিক আছে তো চোৱা তোমালোকক কি কৈছে তলত দিয়াবোৰ সৰল কৰা এইবিলাক তোমালোকক সৰল কৰিবলৈ দিছে তো চোৱা ইয়াত আছে -97 তাৰপিছত আছে প্লাছ -18 -47 প্লাছ 57 ঠিক আছে তো তোমালোকক মই আগৰ পৰা কৈছো তোমালোকে কিন্তু এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা প্লাছৰ হৈতে যেতিয়া প্লাছৰ পূৰণ হ'ব তেতিয়া প্লাছ হ'ব মাইনাছৰ হৈতে প্লাছৰ পূৰণ হ'লে প্লাছ হয় ঠিক আছে মাইনাছ আৰু প্লাছ মাইনাছৰ হৈতে প্লাছৰ পূৰণ হ'লে মাইনাছ হয় ঠিক আছে প্লাছৰ হৈতে মাইনাছৰ পূৰণ হ'লে মাইনাছ হয় ঠিক আছে অৰ্থাৎ প্লাছ প্লাছে প্লাছ মাইনাছে মাইনাছে মাইনাছ মাইনাছে প্লাছে মাইনাছ প্লাছে মাইনাছে মাইনাছ ঠিক আছে তো চোৱা এই তোমালোকে কি কৰিব লাগিব প্ৰথমে 97 লিখিবা তাৰপিছত প্লাছে মাইনাছে কি প্লাছে মাইনাছে মাইনাছ -18 লিখিবা ঠিক আছে তাৰপিছত আছে -47 তাৰপিছত আছে +57 ওকে তো তোমালোকে কি কৰিব লাগিব এতিয়া তোমালোকে এটো 57 হেইট আছে প্লাছত আছে গতিকে তোমালোকে 57 ইফালে লিখি দিব পাৰা তাৰপিছত চোৱা 97 মাইনাছত আছে 18 মাইনাছত আছে 47 মাইনাছত আছে গুটিকেইটা মাইনাছত আছে হয়নে তো গুটিকেইটাৰ পৰা তোমালোকে মাইনাছ চিনটো কমন ল'ব পাৰা এই গুটিকেইটাৰ পৰা তোমালোকে মাইনাছ চিনটো কমন ল'ব পাৰা মাইনাছ চিনটো কমন লোৱা ঠিক আছে তাৰপিছত ব্ৰেকেট এটা দিয়া তাৰপিছত 97 লিখিব পাৰা তাৰপিছত +18 তাৰপিছত 47 লিখি দিয়া ঠিক আছে অৰ্থাৎ ইয়াত যিমান কেইটা ঋণাত্মক সংখ্যা আছে ঠিক আছে গোটেইকেইটা ঋণাত্মক সংখ্যা যোগ কৰি এই যোগাত্মকটোৰ পৰা অৰ্থাৎ প্লাছটোৰ পৰা প্লাছত থকা সংখ্যাটোৰ পৰা আমি বিয়োগ কৰিব লাগিব 97 18 আৰু 47 একেটা মাইনাছত আছে গতিকে এই গোটেইকেইটা আমি যোগ কৰিম এইকেইটা যোগ কৰি যোনকেইটা প্লাছত আছে সেইকেইটাৰ পৰা আমি বিয়োগ কৰি দিম গতিকে এই গোটেইকেইটা যোগ হ'ব ঠিক আছে যোগ কৰি আমি কি কৰিম এটো প্লাছত আছে এটোৰ পৰা মাইনাছ কৰি দিম গতিকে যোগটো তোমালোকে কেনেকৈ কৰিবা চোৱা ইয়াত আছে 90 দেখা গৈছে নে यस 97 আছে তাৰপিছত আছে 18 তাৰপিছত আছে 47 হয়নে 7 3 গুণ 21 আৰু 1 কিমান হয় 22 হয় হাতৰ 2 থাকিল তাৰপিছত 14 আৰু 2 কিমান 16 ঠিক আছে এখিনি যোগ কৰিলে তোমালোকে পাবা 162 ঠিক আছে তো 47 মাইনাছ 162 হ'ব ন 62 ওকে তো এতিয়া কি কৰিব লাগিব এতিয়া চোৱা এটো প্লাছত আছে এটো মাইনাছত আছে গতিকে এই যেটো প্লাছত আছে এটো ইয়াৰ পৰা কমাই দিব লাগিব ঠিক আছে মাইনাছটোৰ পৰা কমাই দিব লাগিব আৰু চিনটো কি বহিব মাইনাছ চিন বহিব ঠিক আছে 162 পৰা তোমালোকে যদি বিয়োগ কৰি দিয়া 57 তেনেহলে কিমান আহিব 105 আহিব ঠিক আছে 105 আহিব আৰু এইটোই হৈছে নিৰ্ণয় সংখ্যা ঠিক আছে এইদৰে সৰল কৰিব লাগিব বুজি পালানে তাৰ মানে তোমালোকে যিকেইটা ঋণাত্মক সংখ্যা আছে এইকেইটা একগোট কৰিব লাগিব আৰু ধনাত্মক সংখ্যাকেইটা একগোট কৰিব লাগিব ধনাত্মক সংখ্যাৰ গোটটোৰ পৰা মানে ধনাত্মক কেইটা যোগ কৰিবা ৰাইট
ধনাত্মক সংখ্যাকেইটা যোগ কৰাৰ ফলত যেটো সংখ্যা পোৱা যাব হেতুৰ পৰা ঋণাত্মক সংখ্যাখিনি যোগ কৰি হেতু বিয়োগ কৰি দিব লাগিব উদাহৰণস্বৰূপে ইয়াত অনলি 57 ই যোগাত্মক সংখ্যা আছে অৰ্থাৎ প্লাছত থকা সংখ্যা আছে আৰু এই তিনিটা আছে মাইনাছত থকা সংখ্যা গতিকে এই মাইনাছত থকা সংখ্যাকেইটা তোমালোকে আগতে যোগ কৰিব লাগিব যোগ কৰি তাৰ পিছত যোগত থকাটোৰ পৰা প্লাছত থকাটোৰ পৰা বিয়োগ কৰিব লাগিব হেহত যেটো সংখ্যা ওলাব হেতুৱে হ'ব উত্তৰ ঠিক আছে বুজি পালা তো প্ৰথমটো হ'ল এতিয়া আমি সেকেন্ডটো চাম সেকেন্ডত কি আছে চোৱা ইয়াত আছে -26 -48 50 -10 ওকে তো কি কৰিব লাগিব তোমালোকক মই কৈছিলো নহয় ইয়াত চোৱা মাইনাসে মাইনাসে পূৰণ হৈ আছে ইয়াত মাইনাসে মাইনাসে পূৰণ হৈ আছে মাইনাসে মাইনাসে পূৰণ হ'লে কি হয় প্লাস হয় হয়নে তো এটো ইয়াত থাক তোমালোকে প্ৰয়োজন হ'লে চাই থাকিবা মই ভিডিওটো মানে তোমালোকক বুজাই থাকোতে ঠিক আছে ওকে ইয়াত থাক এটা দেখা না যায় বাৰু ওকে দেখা দৰখানে মই তোমালোকক কৈ দিম ঠিক আছে ইয়াত আছে -26 তো এত চোৱা মাইনাসে মাইনাসে কি হয় মাইনাসে মাইনাসে প্লাস হয় রাইট তো তোমালোকে লিখিব লাগিব 48 প্লাসত লিখিব লাগিব তাৰ পিছত মাইনাস আছে -50 আছে তাৰ পিছত মাইনাস মাইনাসে প্লাস ঠিক আছে +20 হয় তাৰ পিছত আছে -10 ওকে তো এতিয়া তোমালোকে কি কৰিব লাগিব প্লাসত থকা সংখ্যাবিলাক একফালে নিব লাগিব আৰু মাইনাসত থকা সংখ্যাবিলাক একফালে নিব লাগিব প্লাসত আছে 48 ওকে তাৰ পিছত আছে 20 একেটা এফালে লৈ আহা ঠিক আছে আৰু এতিয়া মাইনাসত থকা সংখ্যাবিলাক তোমালোকে গুড কৰা -26 আছে তাৰ পিছত আছে -50 ঠিক আছে তাৰ পিছত আছে -10 হল yes তো এতিয়া তোমালোকে কি কৰিবা প্লাসত থকাখিনি যোগ কৰিবা এটা আছে 48 + 20 এখিনি যোগ কৰিবা তাৰ পিছত এই গুটি কেইটাত মাইনাস আছে ঠিক আছে গতিকে আমি মাইনাস চিনটো কমন লম মাইনাস চিনটো কমন লৈ এই গুটি কেইটা যোগ কৰিব লাগিব মই তোমালোকক কৈছিলো নহয় ঋণাত্মক সংখ্যা গুটি কেইটা যোগ কৰি যোগাত্মকটোৰ পৰা ঋণাত্মক সংখ্যা গুটি কেইটা বিয়োগ যোগ কৰি তাৰ পিছত যেটো যোগাত্মক আছে হেতুৰ পৰা বিয়োগ কৰি দিম ঠিক আছে মাইনাসত থকা গুটি কেইটা যোগ কৰি প্লাসত থকা কিনিৰ পৰা আমি বিয়োগ কৰিম তো এই গুটি কেইটাৰ আগত কি আছে মাইনাস চিন আছে মাইনাস চিনটো আমি কমন লম কমন লৈ পিনে 26 লিখিম তাৰ পিছত +50 লিখিম তাৰ পিছত 10 লিখিম ঠিক আছে তো কমন লৈছো যে এট্ৰা ইয়াত একো নাই মানে প্লাস চিন এটা আছে হয়নে তো প্লাসে মাইনাসে মাইনাস ওকে আকো প্লাসে মাইনাসে মাইনাস আকো প্লাসে মাইনাসে মাইনাস এই সংখ্যাবিলাক মাইনাসত আছে ঠিক আছে তাৰ মানে মই যেনেকৈ আঁকিছো একিটাও এতিয়া মাইনাসতে আছে ঠিক আছে ইয়াত যিমানখিনি ভ্যালু আছে ইয়াত হিমানেই ভ্যালু আছে যেটো আমাৰ যোগ কৰিব লাগে হেকনে কমন লৈ একিটা ব্ৰেকেটৰ ভিতৰত ভৰাইছো ঠিক আছে তো এটা তোমালোকে কি কৰিবা একিটা যোগ কৰিব লাগিব একিটা যোগ কৰিব লাগিব চোৱা 48 ৰ লগত 20 যোগ কৰিলে কিমান হ'ব 68 হ'ব ৰাইট 48 ৰ লগত 20 যোগ কৰিলে 68 হ'ব তাৰ পিছত মাইনাস কৰিব লাগিব কিমান মাইনাস কৰিব লাগিব ইয়াত চোৱা এই গুটিখিনি মাইনাস কৰিব লাগিব এইখিনি তোমালোকে আগতে যোগ কৰিব লাগিব চোৱা 26 আছে 50 আছে 10 আছে তো ইয়াত বহিব 6 ঠিক আছে 5 2 7 1 8 কিমান 86 ঠিক আছে 50 + 10 + 26 86 এই হয় তো 86 টো ডাঙৰ সংখ্যা হয় গতিকে যেটো সংখ্যা ওলাব এতিয়া হেতুৰ আগত মাইনাস চিন বহিব ঠিক আছে তো 86 ৰ পৰা প্লাসটো বাদ দিব লাগিব আৰু ঠিক আছে প্লাসটো বাদ দিম এতিয়া আমি তো 86 ৰ পৰা যদি আমি হেৰি কৰো 68 যদি মাইনাস কৰি দিও তেতিয়া হলে আমি 18 পাও আৰু এটি হৈছে আনসাৰ ঠিক আছে 18 হৈছে আনসাৰ হলনে ওকে লাগিলে স্ক্ৰিনশ্বট এটা লৈ লব পাৰা এতিয়া আমি 3 নম্বৰটো চাম 3 নম্বৰত চোৱা এ তোমালোকক দিছে 50 - 18 -
-12 প্লাস -12 হল তো এতিয়া আমি এইখিনি সৰল কৰিম 52 লিখা এজ ইট ইজ -18 লিখা মাইনাসে মাইনাসে কি হয় প্লাস হয় প্লাস 12 লিখা তাৰপিছত মাইনাসে মাইনাসে প্লাসে মাইনাসে মাইনাস -12 লিখা ঠিক আছে তোমালোকে ইয়াত এটা কাম কৰিব পাৰা -12 ৰ সৈতে +12 কেনসেল আউট কৰি দিব পাৰা কাটি দিব পাৰা ঠিক আছে আৰু না কাটিলে নাই কাটিলে কাটিব পাৰা ঠিক আছে ওকে তো এতিয়া কি কৰিব লাগিব তোমালোকে প্লাস কিনি এফালে আনিব লাগিব 50 যদি কাটি দিয়া কাটি দিলে 50 ৰ পৰা 18 মাইনাস কৰি দিলে হৈ যাব আৰু যদি তোমালোকে নাকাটা তেনেহলে 50 আগতে লিখা 50 লিখি তাৰ পিছত হেই কৰা 12 লিখা ঠিক আছে তাৰ পিছত মানে প্লাস কিনি প্লাসৰ টকা কিনি এফালে আনা তাৰ পিছত মাইনাসৰ টকা কিনি এফালে নিয়া -18 আছে তাৰ পিছত আছে -12 ঠিক আছে তো এতিয়া তোমালোকে হেই কৰিব পাৰা এইখিনি ব্ৰেকেটত দিব পাৰা নি দিব পাৰা ওকে -2 কমন লোৱা এই দুটাৰ পৰা 18 প্লাস 12 ঠিক আছে তো 50 আৰু 12 কিমান 62 ঠিক আছে মাইনাস 18 আৰু 12 কিমান 30 ঠিক আছে 30 হয় তাৰ পিছত হেৰি 62 ৰ পৰা যদি আমি 30 মাইনাস কৰি দিও তেনেহলে কিমান পাও 62 ৰ পৰা 30 মাইনাস কৰি দিলে আমি 32 পাও ঠিক আছে তো এটি হ'ব আনসার ওকে বুজি পালা তো ইয়াতে কৰি চাও আহা 10.8 শেষ হয় ঠিক আছে ইংৰাজী আৰু অসমীয়াত একেবাৰে সেম হ'ব কোনো ধৰণৰ পাৰ্থক্য নাই গতিকে জনে ইংলিছত লিখিবা বুলি ভাবিছা ইংলিছত লিখি লোৱা একেবাৰে একেই হয় ঠিক আছে তো এতিয়া আমি আলোচনা কৰিম কোনটো এতিয়া আমি আলোচনা কৰিম অৰ্কিড আউট 10.9 অৰ্থাৎ কৰি চাও আহা 10.9 টো এতিয়া আমি ডিসকাশন কৰিম ঠিক আছে এতিয়া কৰি চাও আহা 10.9 ত চোৱা এতিয়া আমি 10.9 আলোচনা কৰিম এটা তোমালোকক এক নম্বৰ দিছে যে প্ৰতীকী ব্যৱহাৰ কৰি যোগ কৰা ঠিক আছে প্ৰতীকী ব্যৱহাৰ কৰি যোগ কৰিবলৈ দিছে প্ৰতীকী মানে এই প্লাস মাইনাস চিন বিলাকৰ কথা কৈছে ঠিক আছে এইবিলাক ব্যৱহাৰ কৰি তোমালোকক যোগ কৰিবলৈ দিছে তো ইয়াত চোৱা ইয়াত তোমালোকক কৈছে যে অৰ্কিড আউট 10.9 ত কৈছে যে ইউজিং টোকেনস ফাইন্ড দা এডিশন ঠিক আছে টোকেন ব্যৱহাৰ কৰি হেৰি কৰিবলৈ দিছে যোগ কৰিবলৈ দিছে ঠিক আছে তো এতিয়া তোমালোকক মই বুজাম যে একচুয়ালি কেনে কৈ হেৰি প্ৰতীকী ব্যৱহাৰ কৰি যোগ কৰে ঠিক আছে তো চোৱা তোমালোকক এড কি দিছে এ তোমালোকক দিছে +5 +2 চোৱা +5 তোমালোকক দিছে ঠিক আছে গতিকে তোমালোকে কি লিখিবা তোমালোকে এডৰে হেৰি কৰিবা এনে কৈ 5টা প্লাস প্রতীকী লিখিবা ঠিক আছে প্লাস চিন 5 বাৰ এনেকৈ তোমালোকে লিখিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা ঠিক আছে ইয়াত +5 আছে গতিকে প্লাস চিন 5 বাৰ লিখিবা তাৰ পিছত প্লাস আছে এটা ধুনীয়াকৈ প্লাস লিখিবা ঠিক আছে তাৰ পিছত +2 আছে গতিকে তোমালোকে ইয়াত দুটা প্ৰতীকী লিখিবা +2 আছে যেটো ঠিক আছে তো ইয়াত চোৱা ইফালে আছে 5টা প্লাস 5ৰ প্লাসৰ প্ৰতীকী আৰু ইফালে আছে দুটা ঠিক আছে গতিকে কিমানটা হ'ল 7টা তো তোমালোকে 7টা প্ৰতীকী লিখি দিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা হ'ল তো এতিয়া গাণিতিকভাৱে এখিনি ক্যালকুলেট কৰি দেখাব লাগিব ইয়াত আমি কিমান পালো 7 পালো ঠিক আছে ইয়াত আমি প্রতীকী ব্যবহার কৰি যোগ কৰি 7 পালো ঠিক আছে যেটো 7টা প্রতীকী আছে তার মানে 7 পালো এতিয়া আমি গাণিতিকভাৱে এখিনি ক্যালকুলেট কৰিম ঠিক আছে তোমালোকে লিখিবা এতেকে সরি এটো 5 হয় +5 +2 তো +5 ৰ 5 যেহেতু এটোৰ আগত আছে 5 ৰ আগত প্লাস আছে ঠিক আছে আৰু ইফালে কোনো সংখ্যা নাই গতিকে প্লাস চিহ্ন উঠাই দিব পাৰি প্লাস 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 হয় আৰু 2 হয় 2 সেম টু সেম লিখিবা তাৰ পিছত হেৰি 5 ৰ হৈতে যদি 2 এড কৰা হয় তেনেহলে আমি কিমান পাম আমি 7 পাম ঠিক আছে ইয়াত আমি 7টা
প্ৰতীকী পাইছো আৰু ইয়াত আমি 7 পাইছো ঠিক আছে গতিকে এটো শুদ্ধ উত্তৰ হয় ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে লিখি পেলাবা তাৰ পিছত কি মন আছে চোৱা তাৰ পিছত বিট চোৱা বিট তোমালোকক দিছে যে -4 প্লাস -2 ঠিক আছে তো এতিয়া সমাধান দিয়া হল সমাধান দিয়া পিছত তোমালোকে কি কৰিবা ইয়াত মাইনাস 4টা আছে গতিকে 4টাৰ মাইনাসৰ প্ৰতীক লিখিব লাগিব মাইনাস চিহ্ন এনেকৈ 4 বাৰ লিখিবা এটা দুটা তিনিটা 4টা তাৰ পিছত আছে প্লাস প্লাস দিবা তাৰ পিছত মাইনাস কিমান আছে -2 আছে গতিকে দুটা প্ৰতীক লিখিবা এটা দুটা হল তো ইফালে আছে মাইনাসৰ প্ৰতীক কিমানটা এটা দুটা তিনিটা 4টা ইফালে আছে দুটা কিমানটা হল 6টা গতিকে তোমালোকে লিখিবা এটা দুটা তিনিটা 4টা 5টা 6টা হল 6টা হল তো আমি কিমান পালো এতিয়া মাইনাসৰ প্ৰতীকী 6টা পাইছো এতিয়া আমি এখিনি গাণিতিকভাৱে ক্যালকুলেট কৰিম তোমালোকে লিখিবা এতেকে -4 প্লাস -2 সমান -4 প্লাস মাইনাসে -2 প্লাস মাইনাসে মাইনাস হৈ যায় তোমালোকে জানানে আগৰ পৰা তোমালোকক কৈ আহিছো মই ইয়াত চোৱা প্লাসে 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 প্লাস মাইনাসে মাইনাসে প্লাস মাইনাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস ঠিক আছে তো ইয়াতে মাইনাস পাইছো ইয়াতো মাইনাস আছে দুটাৰ আগত যেটো মাইনাস আছে গতিকে সংখ্যা দুটা যোগ হ'ব আৰু চিহ্নটো কিমান থাকিব চিহ্নটো কোনটো চিহ্ন থাকিব চিহ্নটো মাইনাস চিহ্ন থাকিব গতিকে 4 সৈতে 2 যোগ কৰিলে কিমান হয় 6 হয় ইয়াতো মাইনাসৰ প্ৰতীকী 6টা আছে ইয়াতো ইয়াত চোৱা -6 হৈছে গতিকে এটো শুদ্ধ উত্তৰ হয় ঠিক আছে এতিয়া আমি C2 চাম সিট চোৱা কি দিছে সিট তোমালোকক দিছে যে +4 প্লাস -5 সমাধান দিবা সমাধান দিলো ওকে এটা আমি কি কৰিম ইয়াত চোৱা প্লাস 4টা আছে ঠিক আছে তো প্লাসৰ প্ৰতীক আমি 4টা লিখিম এটা দুটা তিনিটা 4টা তাৰ পিছত প্লাস আছে কিন্তু ইফালে -5 আছে গতিকে মাইনাসৰ প্ৰতীক আমি ইফালে নিলিখি তলত লিখাটো বেছি ভাল হ'ব ইফালে লিখিব পাৰি বাট তলত লিখাটো বেছি ভাল হ'ব আৰু তোমালোকে যদি ভাবা যে ইফালে লিখিবা তেনে লিখিব পাৰা ইয়াত যেনেকৈ নেকি মই তোমালোকক দেখাই দিছো +4 মানে প্লাসৰ প্ৰতীক 4টা ঠিক আছে ইফালে তোমালোকে প্লাস দি মাইনাসৰ প্ৰতীক লিখিব পাৰা এটা দুটা তিনিটা 4টা 5টা লিখিব পাৰা ঠিক আছে তাৰ পিছত এই 4টা প্লাসৰ প্ৰতীকৰ কাৰণে ইফালে মাইনাসৰ প্ৰতীক 5টা কেনসেল যাব আৰু আমি মুঠতে পাম মাইনাসৰ প্ৰতীক এটা ঠিক আছে তো কিতাপত এইটোৱে দিয়া নাই কিতাপত দিছে তলত হেৰি কৈ দিছে ঠিক আছে গতিকে তোমালোকে এনেকৈ লিখিবা মাইনাসৰ প্ৰতীক এটা ইয়াত যেটো -5 আছে গতিকে 5টা প্ৰতীক লিখিব লাগিব দুটা তিনিটা 4টা 5টা ঠিক আছে তো এটোৰ তলত এটো আছে এই দুটা প্লাস মাইনাস যেতিয়া সিধা সিধি থাকে তেতিয়া আমি এটো শূন্য জোৰ বুলি কও আৰু এটো আমি কাটি দিব পাৰো যেহেতু এইহতৰ কোনো বেলু না থাকে ঠিক আছে এটা কাটিলো দুটা কাটিলো তিনটা কাটিলো 4টা কাটিলো কিন্তু এটো কাটিব নোৱাৰি কাৰণ এটোৰ আগত প্লাস নাই গতিকে আমি কিমান পাম আমি পাম মাইনাসৰ প্ৰতীক এটা ঠিক আছে এতিয়া আমি এখিনি গাণিতিকভাৱে প্ৰকাশ কৰিম চোৱা +4 প্লাস -5 হল চোৱা এখিনি আমি ফাৰ্দাৰ ক্যালকুলেট কৰিম +4 আহিব প্লাস মাইনাসে মাইনাস +5 -5 ৰ পৰা 4 বাদ দিলে কিমান হয় -1 পাও আমি ঠিক আছে হল এতিয়া আছে এটা বাকি আছে আৰু এটো হৈছে ডি ডিটোত কি আছে ডিটোত দিছে -3 প্লাস +6 হল তো এতিয়া সমাধান দি লিখিব লাগিব সমাধান দিয়া
সমাধান দিয়া আৰু যোনে যোনে লাইক কৰা নাই ভিডিঅ'টোত লাইক এটা কৰি দিয়া ঠিক আছে ইয়াৰ যেটো পিছৰ ভিডিঅ' হ'ব সেই ভিডিঅ'টোৰ লিংক মই ডেসক্ৰিপচনত দি থৈছো ঠিক আছে তো হেতু ভিডিঅ'ত বাকি যি কিটা কৰি চাওয়া আছে 10 11 আৰু 12 তিনিটা কৰি চাওয়া আছে হেবিলা কোডটো তোমালোকে তাতে পাই যাবা গটিকে হেতু ভিডিঅ' চাবৰ কাৰণে ডেসক্ৰিপচন বক্স চেক কৰিবা আৰু যদি তোমালোকে তাত নোপোৱা তেনে প্লেলিষ্টত পাবাই ঠিক আছে ডেসক্ৰিপচনত মই দিম ডেসক্ৰিপচনতো পাবা ঠিক আছে ওকে তো তোমালোকক -3 দিছে ঠিক আছে গটিকে কি কৰিব লাগিব মাইনাসৰ প্ৰতীকী তিনটা লিখিব লাগিব তাৰ পিছত প্লাস 6 আছে ঠিক আছে গটিকে প্লাসৰ প্ৰতীকী 6টা বনাব লাগিব 3টা 4টা 5টা 6টা হল তো যেহেতু একটা সিধা সিধি আছে গটিকে ইহতক আমি শূন্যজোৰ বুলি কও আৰু আমি এৰে কাটি দিব পাৰিম কেটা আছে প্লাসৰ প্ৰতীকী এটা দুটা তিনটা আছে ঠিক আছে এতেকে -3 প্লাস 6 এটো লিখিব পাৰি ঠিক আছে এতেকে দি তোমালোকে কি লিখিবা একেটা এটিএম গাণিতিকভাৱে ক্যালকুলেট কৰিম ঠিক আছে তো ইফালে কি আছে -3 আছে প্লাস 6 প্লাস 6 ৰ পৰা -3 বাদ দিলে কিমান পাও আমি পাও +3 পাও ঠিক আছে হল তো এই ধুনিয়াকৈ তোমালোকে লিখিবা ইয়াত আমি প্লাসৰ হেৰি প্ৰতীকী তিনটা পাইছো অৰ্থাৎ প্লাস চিন তিনটা পাইছো আৰু ইয়াত আমি +3 পাইছো ঠিক আছে গতিকে এখিনি কমপ্লিট হৈ গল ঠিক আছে কৰি চাওয়া 10.9 কমপ্লিট হৈ গল মানে কমপ্লিট হোৱা নাই আৰু এটা আছে বাৰু ঠিক আছে তোমালোকে জনে ইংলিশত লিখি আছা তোমালোকক কৈছিলে কি ইউজিং টোকেনস ফাইন্ড দা এডিশন ইয়াত যেনেকৈ লিখা হৈছে অসমীয়াত একেবাৰে এক্স্যাক্টলি এনেকৈ লিখিবা ঠিক আছে ইয়াত কোনো ধৰণৰ পাৰ্থক্য নাই এক্স্যাক্টলি এডই লিখি দিলি হল তোমালোকে ঠিক আছে এতিয়া চোৱা ইফালে তোমালোকক কি কৈছে এচোন এ তোমালোকক কৈছে যে তলৰ চিত্ৰত দেখুৱা যোগফলসমূহ গাণিতিকভাৱে প্ৰকাশ কৰা ইয়াত যে যোগফলবিলাক দেখুৱা হৈছে এবিলাক গাণিতিকভাৱে প্ৰকাশ কৰিবলৈ দিছে ঠিক আছে আমি এটো কাটি দিব পাৰি এটো কাটি দিব পাৰি এটো তো ইয়াৰ যেটো যোগফল হেটো হ'ব -2 আৰু ইয়াত হ'ব +3 ঠিক আছে তো এতিয়া এবিলাক মই তোমালোকক কৰাই দিম ধুনিয়াকৈ কৰাই দেখাই দিম এক সেকেন্ড ওয়েট কৰা এক্সট্ৰা এ তোমালোকক কি দিছে তলৰ চিত্ৰত দেখুৱা যোগফলসমূহ গাণিতিকভাৱে প্ৰকাশ কৰা ঠিক আছে এচোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা তো প্লাসৰ প্ৰতীকী ইয়াত কিমানটা আছে পাঁচটা আছে ঠিক আছে তোমালোকে এনেকৈ +5 বুলি লিখিবা তাৰ পিছত কি আছে যেহেতু ইয়াত তোমালোকক হেৰি কৰিবলৈ দিছে যোগফলসমূহ উলিয়াবলৈ দিছে তাৰ মানে তোমালোকক যোগ কৰিবলৈ দিছে গতিকে তোমালোকে প্লাস চিন এটা দিবা আৰু মাইনাসৰ প্ৰতীকী কিমানটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আছে ঠিক আছে সাতটা যেহেতু গতিকে তোমালোকে কি কৰিব লাগিব -7 বুলি লিখিব লাগিব ঠিক আছে তো তোমালোকে বাকি এখিনি ক্যালকুলেট কৰিলে 5 প্লাস মাইনাস -7 বুলি লিখিবা তাৰ পিছত তোমালোকে কি পাবা -2 পাবা হল এইটোই মই তোমালোকক কৈছিলো নহয় যে ইয়াত -2 পাবা ঠিক আছে তো এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক প্লাসৰ প্ৰতীকী কিমান দিছে এটা দুটা তিনটা চাৰিটা পাঁচটা দিছে ঠিক আছে গতিকে তোমালোকে কি কৰিব লাগিব +5 বুলি লিখিবা তাৰ পিছত যেটো যোগফল উলিয়াবলৈ দিছে গতিকে যোগ কৰিব লাগিব মাইনাসৰ প্ৰতীকী কিমান দুটা আছে গতিকে তোমালোকে -2 বুলি লিখিবা ঠিক আছে তো তোমালোকে +5 লিখিবা প্লাস -2 লিখিবা তো 5 ৰ পৰা 2 গলে কিমান থাকে 3 থাকে আৰু কিন্তু কি হতে থাকিব প্লাসত থাকিব হল তো একেদে আসলে তো ইয়াত তোমালোকৰ হেৰি কমপ্লিট হৈছে কৰি চাও আহা 10.9 কমপ্লিট হৈছে ঠিক আছে ইয়াৰ পিছত আমি কৰি চাও আহা 10.10 আছে হেতু কমপ্লিট কৰিম ঠিক আছে তাৰ পিছত 10.11 আছে হেতু তাৰ পিছত 10.12 ঠিক আছে মুঠতে 10.12 লৈকে 10 ৰ পৰা 10.12 লৈকে গুটেই কেটা কৰি চাও আহা নেক্সট ভিডিওটো হ'ব আৰু হেতু ভিডিও লিংক তোমালোকে ডেসক্ৰিপচনত পাবা আজি ভিডিও একেলগে সৰ্ব বহুত বহুত ধন্যবাদ